Hello everyone, welcome to another new video. So আজি ভিডিওটোত আমি ক্লাস 12 ৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰটোৰ নাম হৈছে আমাৰ এটমস, ঠিক আছে? সো এই যোনটো আমাৰ এটম বোলা যোনটো ক্লাস 12 ৰ চেপ্টাৰ, এই চেপ্টাৰটোৰ আমি এটা ওয়ান শট ভিডিও বনাব লাইছো। ওয়ান শট, ঠিক আছে? মানে এই ভিডিওটোত আমাৰ এই গোটেই চেপ্টাৰটোৰ A to Z ডিটেইলছ থাকিব। মানে যোনসকল ষ্টুডেণ্টে এই চেপ্টাৰটো এতিয়ালৈকে পঢ়া নাই বা যদি তোমালোকে পঢ়ি চাও তেনেহ'লে এই ভিডিঅ'টো চাই তোমালোকে এই চেপ্টাৰটো কমপ্লিট এটা ৰিভিজন দি দিব পাৰিবা। আৰু যদি কোনোবাই নতুনকৈ চেপ্টাৰটো আৰম্ভ কৰিছা তেতিয়াও এই চেপ্টাৰটো থিয়ৰী ৱাইজ তোমালোকে এই ভিডিঅ'টো চাই দিলে তোমালোকৰ ইয়াৰ পৰা A to Z ক্লিয়াৰ হৈ যাব। এইটো বহুত ডাঙৰ চেপ্টাৰ নহয়, এটা সৰু চেপ্টাৰ হয়, সেইকাৰণে তোমালোকে এই চেপ্টাৰটো ইচ্ছা কৰিলে খুব কম সময়ৰ ভিতৰত তোমালোকে এই চেপ্টাৰটো পঢ়ি শেষ। এই চেপ্টাৰটোত খালি আমি থিয়ৰীখিনি টাচ কৰিছোঁ, তাৰ মাজত মই দুই এটা সৰু সুৰা নিউমাৰিকেলো কৰাই দিম। চ' ইয়াত থিয়ৰীখিনি ভাল পঢ়ি লোৱা। ইয়াৰ পাছত মই কি কৰিম, এই চেপ্টাৰটোৰ যিমানখিনি NCERT কুৱেশ্যন আছে বোথ এক্সাম্পল এজ ৱেল এজ হোৱাট এক্সাৰচাইজ, চ' গোটেইখিনি NCERT এক্সাম্পল এণ্ড এক্সাৰচাইজ মই এটা ভিডিঅ'ত কৰি দিম যাতে তোমালোকৰ সেই ভিডিঅ'টো চালে তোমালোকে ইয়াৰ পৰা যিকোনো কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। চ' আমি বেছি সময় নষ্ট নকৰোঁ, মই ডাইৰেক্ট আমাৰ এই চেপ্টাৰটোলৈ আগবাঢ়িছোঁ। চ' এটম বোলা যোনটো চেপ্টাৰ, এই চেপ্টাৰটো ষ্টাৰ্টিঙৰ যোনটো টপিক সেইটো হৈছে আমাৰ থমছমছ মডেল অফ এন এটম। চোৱা, এই যোনটো থমছমছ মডেল অফ এন এটম এইটো কিন্তু আজিৰ ডেটত আমি যোনটো মডেল পঢ়ি আছোঁ সেইটো কিন্তু নহয়। এইটো একদম আৰ্লি ষ্টেজত যেতিয়া চাইণ্টিষ্টসকলে এটমৰ বিষয়ে ষ্টাডি কৰিছিলে, যেতিয়া এই বেছিক কথাখিনি ওলাইছিলে, সেই অৱস্থাত পোনপ্ৰথমে থমছন বোলা এজন চাইণ্টিষ্ট আছিলে, তেওঁ এটমটোৰ বিষয়ে এই টাইপৰ এটা ধাৰণা কৰি লৈছিলে। কিন্তু পিছৰ সময়খিনিত তাৰ পাছৰ যিসকল চাইণ্টিষ্ট আছিলে তেওঁলোকে ষ্টাডি কৰি গম পালে যে থমছনে যোনটো মডেল দেখুৱাইছিলে একদম ষ্টাৰ্টিং টাইমত সেইটো কাৰেক্ট নাছিলে। যদিও কাৰেক্ট নাই যদিও আমি কিন্তু ইয়াৰ বিষয়ে অলপ পঢ়ি ল'ব লাগিব যে থমছনেনো সেই সময়ছোৱাত এটম এটাৰ বিষয়ে কি কৈছিলে। এতিয়া থমছন মডেলটোৰ মতে কি কৈছে চোৱা, যে একৰ্ডিং টু থমছনছ মডেল every atom consists of a positively charged sphere in which entire mass and positive charge of the atom are uniformly distributed. So সেই সময়ত থমছন বোলা যোনজন চাইণ্টিষ্ট আছিলে আজিবা বহুত বছৰ আগত, তেতিয়া তেওঁ ইনিচিয়েলি কি কৈছিলে যে আমাৰ যোনটো এটমটোক এটা স্পিয়াৰ বুলি এজিউম কৰি লৈছিলে। আৰু সেই যোনটো স্পিয়াৰ তাত কি আছিলে যে সেই স্পিয়াৰটোত আমাৰ যিখিনি পজিটিভ চাৰ্জ সেই পজিটিভ চাৰ্জখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে বুলি ধৰি লৈছিলে। চ' লাইক থমছনৰ মতে এটমটো এনেকুৱা বুলি তেওঁলোকে ধৰি লৈছিলে যে এজ এ হোল এইটো এটা কি এটা স্পিয়াৰ, আৰু এই স্পিয়াৰটো যিখিনি আমাৰ পজিটিভ চাৰ্জ সেই পজিটিভ চাৰ্জখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে। দেন ছেকেণ্ড পইণ্টটো চোৱা, ছেকেণ্ডটোত কি কোৱা হৈছে যে ইনচাইড দিছ স্পিয়াৰ দ্য ইলেক্ট্ৰনছ আৰ এম্বেডেড লাইক চিডছ ইন এ ৱাটাৰমেলন অৰ লাইক পাম্পছ ইন পুডিং। এতিয়া আমি জানো যে এটমতটো অকল পজিটিভ চাৰ্জেই নাথাকে, য়েছ এটমত কি থাকে নিগেটিভ চাৰ্জো থাকে, মিনছ ইলেক্ট্ৰনছখিনিও আছে। এতিয়া থমছনৰ মতে তেওঁ কি এজাম্পশ্যন দিছিলে যে আমাৰ যোনটো স্পিয়াৰ আছে স্পিয়াৰটোতো এজ এ হোল আমাৰ গোটেইটো আমাৰ পজিটিভ চাৰ্জ। এতিয়া একৰ্ডিং টু হিম তেওঁ এইটো কৈছিল যে যোনবিলাক আমাৰ ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছবিলাক এই টাইপত ৰেণ্ডমলি এই যোনটো স্পিয়াৰ ইয়াৰ বেলেগ বেলেগ জেগাত ইলেক্ট্ৰনবিলাক ৰেণ্ডমলি আছে বুলি ধৰি লৈছিলে। আৰু এই ডিজাইনটো এই টাইপত আমি ইমাজিন কৰিব পাৰোঁ সেই ৱাটাৰমেলন মিনছ আমাৰ যোনটো তৰবুজ। চ' তৰবুজৰ যোনটো আমি যদি কাট কৰি দিওঁ, যদি আমি এটা ক্ৰছ ছেকশ্যন চাওঁ তেনেহ'লে এই গোটেইটো হৈ গ'ল ধৰি লওঁ আমাৰ কি এটমটো। আৰু ইয়াত এই তৰবুজৰ যোনবিলাক গুটিবিলাক আছে, ঠিক আছে, এই গুটিবিলাকক আমি কি বুলি ধৰি লৈছিলোঁ, আমি কিছুমান ইলেক্ট্ৰনছ বুলি ধৰি লৈছিলোঁ। আৰু এজ এ হোল এই যোনটো ৰঙা পৰ্চন যোনটো আছে সেই গোটেইখিনিক আমি পজিটিভ চাৰ্জ বুলি ধৰি লৈছিলোঁ একৰ্ডিং টু হোৱাট থমছনে এই টাইপত এনেকৈ আমাৰ এটমটো এটা ষ্ট্ৰাকচাৰটো দেখুৱাই দিছিলে হ'ল। আৰু তাৰ পাছত তেওঁ থাৰ্ড এটা পইণ্ট কৈছিলে যে থাৰ্ড পইণ্টটো কি যে দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ ইজ ছাচ ডেট দেয়াৰ নিগেটিভ চাৰ্জ ইজ ইকুৱেল টু হোৱাট পজিটিভ চাৰ্জ অফ দ্য এটম। আৰু তেওঁ লাষ্টত এইটোও কৈছিলে যে ইয়াত এই যে পজিটিভ নিগেটিভখিনি এনেকুৱাকৈ আছে যে অভাৰঅল যিমানখিনি পজিটিভ চাৰ্জ তাৰ ভেলুটো অভাৰঅল যিমানখিনি নিগেটিভ চাৰ্জ এই দুইটা কি হ'ব, এই দুইটা ইকুৱেল হ'ব বুলি তেওঁ এজাম্পশ্যন লৈ লৈছিলে। চ' এইটো আছিলে আমাৰ থমছনৰ একদম আৰ্লি মডেল অফ এন এটম। কিন্তু এই মডেলটো কিছুমান ডিছএডভান্টেজ আহিল। থমছনৰ পাছৰ যিসকল চাইণ্টিষ্ট তেওঁলোকে যেতিয়া এটমৰ বিষয়ে আৰু ষ্টাডি কৰিলে তেতিয়া তেওঁলোকে গম পালে যে এই থমছনে দিয়া যোনটো এটমিক মডেল যোনটো বহুত বছৰ আগত দিয়া হৈছিলে দিছ ইজ নট কাৰেক্ট, এইটো সম্পূৰ্ণ শুদ্ধ নহয়, ইয়াত কিছুমান ড্ৰবেক আছিলে। কিয়নো আমি এতিয়া ভালদৰে জানো এতিয়া যোনটো আমি মডেল পঢ়ি আছোঁ বা এতিয়া যোনটো মডেলৰ মতে আমাৰ চায়েন্সটো চলি আছে সেই মডেলৰ মতে এটমৰ ষ্ট্ৰাকচাৰ কেতিয়াও এইটো নহয়। থমছনৰ এই মডেলকেইটাৰ কিছুমান ড্ৰবেক আছিলে। ড্ৰবেককেইটা কি যে প্ৰথম ড্ৰবেকটো হ'ল এই মডেলটোৱে আমাৰ যোনটো স্পেক্ট্ৰেল চিৰিজ
তোমালোকে নিশ্চয় কেমিষ্ট্ৰিত পঢ়িছা ইয়েছ আমাৰ এটমৰ যোনটো স্পেক্ট্ৰেল সিৰিজ তাৰ বিষয়ে ইয়াত কোনো ধৰণৰ এক্সপ্লেইন কৰা হোৱা নাছিলে লগতে সেকেন্ডটো হল ইট ইজ আনএবল টু এক্সপ্লেইন দা অবজাৰভেশনছ অফ ৰাদাৰফোৰ্ডছ এক্সপেৰিমেন্ট কিয়নো এই এটমিক মডেলটো ষ্টাডি কৰাৰ পাছতে নেক্সট এজন সাইন্টিষ্ট আছিল ৰাদাৰফোৰ্ড তেওঁ এটা এক্সপেৰিমেন্ট কৰিছিল যাক কোৱা হয় আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেন্ট যোনটো আমি ইয়াৰ পাছত পঢ়িম সো হি আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেন্টৰ পৰা যোনখিনি অবজাৰভেশনছ পালো হি অবজাৰভেশনৰ লগত এই থমসনে যোনটো ষ্ট্ৰাকচাৰ সেই সময়ত দেখুৱাইছিল তাৰ কোনো মিল নাছিল সেই কাৰণে তাৰ পিছৰ সময়খিনিত এই মডেলটো আমি কি তাৰ এই মডেলটো ফেইল হৈ গল আৰু এই মডেলটোৰ পৰা লাহে লাহে আমি স্টেপ বাই স্টেপ কিছুমান নতুন মডেল পালো মিন্স থমসন মডেলে যেটো কথা আমাক কৈছিল ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টৰ মতে সেই কথাখিনি ইনভ্যালিড বুলি প্ৰমাণ হল সো এতিয়া আমি নেক্সট পঢ়িব গৈ আছো যে যোনটো আমাৰ ৰাদাৰফোৰ্ডৰ যোনটো এক্সপেৰিমেন্ট সেই ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টৰ পৰা আমি কি কথা গম পাইছিলো ওকে সোৱা এতিয়া ইয়াত আমি সেই ৰাদাৰফোৰ্ডৰ যোনটো এক্সপেৰিমেন্ট আমি সেই এক্সপেৰিমেন্টৰ বিষয়ে পঢ়িম আৰু ইয়াকে কোৱা হয় ৰাদাৰফোৰ্ডছ এক্সপেৰিমেন্ট অন স্কেটাৰিং অফ আলফা পাৰ্টিকেলছ আৰু এই যোনটো এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টটো দুজন ৰাদাৰফোৰ্ডৰ ষ্টুডেন্ট আছিল এজন আছিল গেইজাৰ আৰু এজন আছিল মাৰ্ছডেন সো গেইজাৰ আৰু মাৰ্ছডেন নামৰ দুজন ষ্টুডেন্ট আছিল সো তেওঁলোকে বেসিক্যালি এই এক্সপেৰিমেন্টটো কৰিছিল সেই কাৰণে কিছুমান কিতাপত তোমালোকে এক্সপেৰিমেন্টটোক গেইজাৰ এণ্ড মাৰ্ছডেন এক্সপেৰিমেন্ট বুলি তোমালোকে পাবা এতিয়া আমি বেসিক্যালি চাওঁ এই এক্সপেৰিমেন্টটোত কি আছে ওকে এতিয়া এই যোনটো এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টটোত চোৱা তোমালোকে দেখিবা এই জায়গাটোত ইয়াতে আমি এটা কি লৈছো আমি এটা ৰেডিও এক্টিভ সোৰ্স লৈছো ঠিক আছে আৰু এই যোনটো ৰেডিও এক্টিভ সোৰ্স এই ৰেডিও এক্টিভ সোৰ্সত কিছুমান কি আছে ৰেডিও এক্টিভ এলিমেন্টস আছে এতিয়া ৰেডিও এক্টিভ এলিমেন্টস কোনবিলাক সো ৰেডিও এক্টিভ এলিমেন্টস হৈ গল আমাৰ বিসমাথ ইউৰেনিয়াম এবিলাক আমাৰ কি এবিলাক হৈছে আমাৰ কিছুমান ৰেডিও এক্টিভ এলিমেন্টস আৰু এই যেবিলাক ৰেডিও এক্টিভ এলিমেন্টস তাৰ পৰা কি ওলাব তাৰ পৰা আলফা পাৰ্টিকেল এমিট হ'ব ঠিক আছে এতিয়া ইয়াত আমি কি লৈছো এই যোনটো এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টত সেই সময়ত ৰাদাৰফোৰ্ডে এই ৰেডিও এক্টিভ এলিমেন্ট হিচাপে বিসমাথ লৈছিল ঠিক আছে এতিয়া ইয়াত আমাৰ কি আছে মেইনলি বিসমাথ আছে আৰু দিস ইজ বেসিক্যালি এ ৰেডিও এক্টিভ সোৰ্স এটা ইয়াৰ পৰা আমাৰ এই বিম অফ আলফা পাৰ্টিকেলছ ওলাইছে চাইলোৱা So beam of alpha particles means eta ulwa nai ইয়াৰ পৰা বহুতটা কি ওলাইছে ইয়াৰ পৰা বহুতটা আলফা পাৰ্টিকেলছ ওলাইছে আৰু এই আলফা পাৰ্টিকেলছ বিলাক অকল এটা ডাইৰেকশনত এফালে এনেকে গৈ আছে ঠিক আছে মানে ইয়াৰ পৰা তো আলফা পাৰ্টিকেল বিলাক সব ফালে ওলাব পাৰে হয় নে সেই কাৰণে ইয়াতে কি কৰা হৈছে ইয়াতে ইয়াক এটা শেপ দিয়া হৈছে মানে এনেকুৱাকে বুজিলোৱা যে ইয়াৰ পৰা আলফা পাৰ্টিকেল বিলাক সব ফালে ওলাব পাৰে কিন্তু ইয়াক এটা লিডৰ এটা বক্সৰ ভিতৰত ৰখা হৈছে বুলি ধৰিলোৱা লিড তোমালোকে বুজি পাইছা লিড ইয়েস লিড এটা মেটেৰিয়েল হয় সো লিডৰ এনেকুৱাকে এটা শেপত ৰখা হৈছে যাৰ পৰা সাপোজ এ সাইডে এটা হোল আছে মানে অকল যিমান বিলাক ইয়াৰ কি আছিল ইয়াৰ আলফা পাৰ্টিকেলছ আছিল হেবিলাক সব ফালে যোৱা নাই কিয়া সব ফালে স্কেটাৰ হোৱা নাই অকল এটা ডাইৰেকশনত এফালে গৈছে বুলি আমি ধৰি লৈছো মোৰওভাৰ ইয়াৰ ডাইৰেকশনটো পাৰফেক্টলি এটা জায়গা মানে এটা particular direction দিবৰ কাৰণে ইয়াক আমি কি কৰি দিম আমি এই যোনটো জাৰ্নি আছে জাৰ্নিটোত আমি দুই ফালে লিডৰ কিছুমান ব্ৰিক কিছুমান দি দিম মানে আমি যে কওঁ ব্ৰিক বুলি কওঁতে মানে আমাৰ যে ইটাৰ টুকুৰাটো বুজি পাইছানে তেনেকুৱা লিড মেটেৰিয়েলৰ কিছুমান এনেকুৱা ব্লক টাইপৰ আছে হেবিলাক আমি এনেকুৱা সাইডে সাইডে দি দিম যাতে যিবিলাক আলফা পাৰ্টিকেলছ হে সাইডে যোনবিলাক স্কেটাৰিং হৈ গৈছে এফালে বা এটো সাইডে হে আলফা পাৰ্টিকেলছ বিলাকক লিডে কি কৰিব এবজৰ্ব কৰি ল'ব মানে আমি ইয়াৰ পৰা সিম্পলি এটাই বুজিলৱা যে ইয়াৰ পৰা যিবিলাক আমাৰ আলফা পাৰ্টিকেলছ ওলাইছে হেবিলাক আমি অকল এটা ডাইৰেকশনত আমি এনেকে পঠাই দিছো আৰু ইয়াকে আমি আলফা পাৰ্টিকেলছ বিলাকক কলিমেট কৰা বুলি কওঁ টেকনিক্যাল টাৰ্মটো কি বুলি কোৱা হয় কলিমেট কৰা বুলি কোৱা হয় মানে এটা ডাইৰেকশনত আমি গুটেইবিলাক আলফা পাৰ্টিকেল পঠাই দিছো ঠিক আছে এটা নেক্সট তোমালোকে চোৱা নেক্সট এইখিনিতে আমি এই যিখন দেখা পাইছা না অকমান গোল্ডেন কালাৰ টাইপ সো এখন হৈছে আমাৰ কি গোল্ড ফয়েল আমি ইয়াতে এখন গোল্ডৰ এখন ফয়েল লৈছো এটা কোনোবাই খুদিব পাৰে যে স্যাৰ আমি যে গোল্ড ফয়েল ললো ইয়াতো আমি এলুমিনিয়াম ফয়েলও লব পাৰিলো হেতেন যে এলুমিনিয়াম ফয়েলটো ইমান বেছি কষ্টলিও নহয় গোল্ড বহুত বেছি কষ্টলি আমি এলুমিনিয়াম ফয়েল কিয় নাই লোৱা স্যাৰ আমি ইয়াত গোল্ড ফয়েল কিয় লৈছো এটা ভালকে বস্তু বুজি লোৱা যে গোল্ড যোনটো গোল্ডৰ এটা স্পেশাল প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটো হ'ল আমি গোল্ডক যিমানে আমি তাক মানে পাতল কৰো যিমানে আমি তাক প্ৰেছ কৰি কৰি আমি মিহি কৰি দিও গোল্ড কেতিয়াও ফাটি নাযায় বুজি পাইছানে
ক্লিয়াৰ হৈছে এটা এলুমিনিয়াম ফয়েল কি হ'ব এলুমিনিয়াম ফয়েলখনো আমি প্ৰেছ কৰি আমি তাক এনেকে পুৰা প্ৰেছ কৰি আমি তাক পাতলা কৰি দিব পাৰো কিন্তু এলুমিনিয়ামকো বেছি পাতলা কৰিলে হি ফাটি যাব পাৰে কিন্তু গোল্ডৰ এটো সবতকে ডাঙৰ প্ৰপাৰ্টি যে গোল্ডক আমি জিমানে আমি প্ৰেছ নকৰো তাক আমি জিমানে মিহি নকৰো আমি তাক জিমানে পাতলা নকৰো কিয় গোল কেতিয়াও ফাটি না যায় হে কাৰণে আমি ইয়াত কি লৈছো গোল ফয়েল লৈছো এটা কাৰণটো হ'ল যে এখন এই গোল ফয়েলখন খুব পাতলা কিয় লবলগীয়া হ'ল পইণ্টটো ভালকে বুজা যে আমি কিহৰ কাৰণে গোল ফয়েলটো পাতলা লৈছো ধৰি লোৱা এনেকুৱা হৈছে যে আমি সাপোজ মই ইয়াত আকি দেখুৱাব লাগিব চোৱা সাপোজ মই যোনখন আমাৰ গোল ফয়েল লৈছো সাপোজ অলপ মোটা লৈছো ধৰিব পাৰিছানে এনেকুৱা আমি গোল ফয়েলটো অলপ কি ললো এনেকুৱা আমি সাপোজ মোটা লৈছো yes অলপ তাৰ থিকনেস আছে থিকনেস অলপ তাৰ আছে এতিয়া যদি থিকনেসটো ইমানটো আছে তেনেহলে মন কৰাচোন এই জায়গাটোত গোল্ডৰটো এটম বহুতটা থাকিব মন কৰিছা এই জায়গাটোত গোল্ডৰ এটম এই থিকনেসটোত গোল্ডৰ এটম বহুতটা আছে ধৰিব পাৰিছা সবে ধৰি লৈছো এবিলাক আমাৰ কি গোল্ডৰ কিছুমান এটম yes যেহেতু থিকনেসটো বেছি গোল্ডৰ এটম এই জায়গাটোত বহুতটা আছে এতিয়া যেতিয়া মই ইয়াক মিহি কৰি লৈ গৈ থাকিম কি হৈ যাব সাপোজ মই ইয়াক এতিয়া মিহি কৰি দিলো থিকনেসটো মই কমাই দিলো yes তা থিকনেসটো কমাই দিয়াৰ লগে প্ৰথমতে মানে এই কেছটো যিমানটা গোল্ড এটম আছিল এতিয়া তাতকে কমি গল ছোৱা এতিয়া কেটা আছে দুটা আছে ফৰ এক্সাম্পল মই এটা এক্সাম্পল দেখুৱাইছো yes এতিয়া চোৱাচোন আগতকে কমি গৈছে ইয়াত এতিয়া কেটা আছে দুটা আছে এই থিকনেস আগতে কেটা আছিল তিনটা আছিল এতিয়া কেটা আছে দুটা আছে এতিয়া যদি মই ইয়াক আৰু কম কৰি দিও ভালকে পইণ্টটো বুজিব চেষ্টা কৰা ইয়াক একদম মই পাতলা কৰি দিলো দেখিছানে yes ইয়াত বহুত বেছি মোটা আছিল ঠিক আছিল ইয়াতকে অলপ পাতলা কৰিলো অলপ থিন কৰিলো এতিয়া মই এটো আৰু বেছি থিন কৰি দিলো yes ইমানে থিন কৰি দিলো যদি আমি এতিয়া চাও তেনে হলে ইয়াত এই সাৰফেসখনত এনেকে যেতিয়া আমি চাম যি কোনো যেতিয়া বস্তু এফালৰ পৰা আহিব তেতিয়া এট এ টাইম হি অকল এটা গোল্ড পাৰ্টিকেলৰ মানে এটা গোল্ডৰ এটমৰ লগতে ইন্টাৰেক্ট কৰিব এটা ইয়াৰ ক্ষেত্ৰত কি হৈ আছিল যেতিয়া এফালৰ পৰা কিবা এটা আহিব এই জায়গাটোত এফালেও আছে নেক্সট এই সাইডতো আছে হি যেতিয়া এনেকে খুমাব ইয়াত হি বহুতটা গোল্ড পাৰ্টিকেলৰ লগত হি ইন্টাৰেক্ট কৰিব লাগিব তেতিয়া এনেকে খুমাই গৈ থাকিব কাৰণ এই থিকনেসটো কি বেছি যেতিয়া থিকনেসটো আমি কম কৰি দিম যেতিয়া কিবা এটা বস্তু এফালৰ পৰা যাব যেতিয়া হিট কৰিব এই জায়গাটোত এইখিনিত খালি অকল এটাহে গোল্ড মানে গোল্ডৰ এটমছ আছে এই বস্তুটো চোৱা ধৰিব পাৰিছা হে কাৰণে আমি যিমান পাৰো হিমান ইয়াত কি কৰিছো আমাৰ যিখন গোল্ডৰ ফয়েল হেখন আমি যিমান পাৰো হিমান আমি পাতলা লৈ লম সো এতিয়ালৈকে ইয়াত কি বস্তু ইউজ হৈছে নিশ্চয় তোমালোকে বুজি পাইছা সো এটো হ'ল আমাৰ ৰেডিঅ'এক্টিভ সোৰ্স ইয়াৰ পৰা আমাৰ আলফা পাৰ্টিকলছ বিলাক ওলাইছে আৰু এই গোল্ড ফয়েলৰ মাজে আমি আলফা পাৰ্টিকলছ বিলাক পঠাই দিছো Next সবতকে ইম্পৰ্টেন্ট তোমালোকে ইয়াতে চোৱা নেক্সট আমাৰ কি আছে এটা সাৰ্কুলাৰ শেপৰ এটা ইয়াতে ডিটেক্টৰ আছে এইটো চোৱা এইটো আমাৰ কি এটা ডিটেক্টৰ আৰু এই ডিটেক্টৰটোত আমি মেইনলি আমি জিংক সালফাইড আমি ইউজ কৰো সো ZNS হৈছে কি জিংক সালফাইড মানে ডিটেক্টৰটো কিহেৰে বনোৱা হৈছে জিংক সালফাইড দি বনোৱা হৈছে আৰু এই কাৰণে বনোৱা হৈছে যে জিংক সালফাইডত যেতিয়া গৈ এই আলফা পাৰ্টিকেল বিলাক পৰিবগে তেতিয়া যোনবিলাক জায়গাত আলফা পাৰ্টিকেল বিলাক স্কেটাৰ হৈ পৰিছে সেই জায়গাটো গ্লো কৰিব আৰু গ্লো কৰাৰ লগে ডিটেক্টৰৰ সহায়ত আমি গম পাই যাম যে এই জায়গাটো গ্লো কৰিছে মিন্স ইয়াত গৈ আলফা পাৰ্টিকেলটো পৰিছে সো এটোই আছিল আমাৰ ফেমাস আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেন্ট yes এতিয়া এই যোনটো এক্সপেৰিমেন্টটো কৰাৰ পাছত ইয়াৰ পৰা কিছুমান অবজাৰভেশনছ আমি পালো yes আৰু সেই অবজাৰভেশনছ বিলাক কি ইয়াত মই ধুনিয়াকে মই ওয়ান বাই ওয়ান মই এক্সপ্লেইন কৰি যাম তোমালোকে চাই যোৱা এতিয়া প্ৰথম যোনটো অবজাৰভেশন পোৱা গ'ল যে most of the alpha particles pass through the gold foil by negligible deflection সোয়া ভাল দৰে যে ইয়াৰ পৰা আমাৰ কি হৈছিল আলফা পাৰ্টিকলছ বিলাক গৈছিল আৰু আমি এই গোল্ড ফয়েলৰ মাজেদি আমি পঠাই দিছিলো yes এটা এক্সপেৰিমেন্টৰ পৰা দেখা পোৱা গ'ল যে ইয়াৰ পৰা যিমান বিলাক আলফা পাৰ্টিকলছ গৈছিল তাৰ ভিতৰত ম্যাক্সিমাম নাম্বাৰ অফ আলফা পাৰ্টিকলছ কি হৈ গৈছে এই গোল্ড ফয়েলখনৰ মাজেদি পাৰ হৈ গুছি গৈছে সাপোজ এটো আমাৰ গোল্ড ফয়েল এনেকে আমাৰ আলফা পাৰ্টিকলছ বিলাক আহিছে সো যিমান বিলাক আলফা পাৰ্টিকল আহিছে তাৰ ভিতৰত ম্যাক্সিমাম বেছি ভাগে এই গোল্ড ফয়েলখনৰ মাজেদি একদম নেগলিজিবল এংগলত স্কেটাৰ হৈ হি আলটিমেটলি পাৰ হৈ গুছি গৈছে এটো হৈ গল আমাৰ কি ফাৰ্স্ট অবজাৰভেশন ইয়াত ভালদৰে মন কৰা যে নেগলিজিবল ডিফ্লেকশন হৈছে মানে ডিফ্লেকশনটো কি হৈছে ডিফ্লেকশনটো খুব কম হৈছে ঠিক আছে দেন সেকেন্ড যোনটো অবজাৰভেশন হেতু কি পালে চোৱা সেকেন্ডটো কৈছে যে নিয়াৰলি ইন 1 আউট অফ what 8000
মানে ইয়াৰ পৰা যিমান বিলাক আলফা পাৰ্টিকেল আহি আছে ধৰি লৈছো যে 8000 টা গ'ল 8000 নাম্বাৰ টা আলফা পাৰ্টিকেল গ'ল সো ইন এভৰি 8000 ৰ ভিতৰত এটাৰ কথা কৈছে যে 8000 টা গ'ল তাৰ পিছত এটা আকৌ নেক্সট 8000 টা আলফা পাৰ্টিকেলছ গ'ল তাৰ পিছত এটা সো তেনেকে মানে খুব কম নাম্বাৰ yes so nearly in one in every 8000 get deflected through 90 degree or more yes মানে দেখা পোৱা গ'ল যে 8000 ৰ ভিতৰত এটা নেক্সট আকৌ 8000 ৰ ভিতৰত এটা আলফা পাৰ্টিকেল কি হৈছে 90 ডিগ্ৰী বা তাতকে বেছি ডিফ্লেক্ট হৈছে এটো হল আমাৰ সেকেন্ড অবজারভেশন টু দেন থার্ড অবজারভেশন টু কি যে থার্ড অবজারভেশন টু কৈছে যে অকেজনেলি মানে খুব ৰেয়াৰ অকেজনেলি দেখা পোৱা গৈছে যে অকল এটা আলফা পাৰ্টিকেল অকেজনেলি খুব ৰেয়াৰ কি হৈছে এটা আলফা পাৰ্টিকেল হি একদম 180 ডিগ্ৰীত ৰিফ্লেক্ট হৈছে means বহুত খিনি আলফা পাৰ্টিকেলৰ ভিতৰত দেখা পোৱা গ'ল যে এটা অকল এটা আলফা পাৰ্টিকেল হি জেনেকে গৈছিলে হি সেম পাথত means 180 ডিগ্ৰীত হি ৰিফ্লেক্ট হৈ আকৌ গুছি আহিছে সো এই তিনটা মেইন অবজারভেশন এই যোনটো আমাৰ ৰাদাৰফোৰ্ড স্কেটাৰিং এক্সপেৰিমেন্ট আমি তাৰ পৰা পাইছিলো ফাইন এতিয়া ইয়াৰ আউটকাম কিটা কি আমি ডিসকাস কৰিম সো yes আমি তো অবজারভেশন কিটা কৰিলো এটা অবজারভেশনস কিটাৰ পাছত ইয়া কনক্লুজন টু কি আহিলে আমি সেই কনক্লুজন খিনি এতিয়া আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম সো ইয়াত লিখা আছে কনক্লুজন অফ দা আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেন্ট এটা প্ৰথম কনক্লুজন টু কি ভালদৰে মন কৰা যে as most of the alpha particles pass straight through the foil so most of the space within atoms must be empty yes এটা প্ৰথমতে কি হৈছিলে যে যিমান বিলাক আলফা পাৰ্টিকেল আমি পঠিয়াই দিছিলো from that radioactive source আৰু কাৰ মাজে পঠিয়াইছিলো হে গোল্ডৰ ফয়েলৰ মাজে দি পঠিয়াইছিলো সো প্ৰ্যাকটিক্যালি দেখা পোৱা গৈছিল যে ম্যাক্সিমাম আলফা পাৰ্টিকেলছ কি হে গোল্ড ফয়েলৰ মাজে দি পাৰ হৈ গৈছিল সো ইয়াৰ পৰা প্ৰথম যোনটো কনক্লুজন হেতু কি আহিলে যে আমাৰ যোনটো এটম কাৰণ এবিলা কি গৈ আছিল এবিলা আমাৰ আলফা পাৰ্টিকেলছ গৈ আছিল আৰু গোল্ড ফয়েলৰ মাজে দি গৈ আছিল মিন্স গোল্ড ফয়েলত কি আছিল গোল্ডৰ এটম আছিল yes এটা ইয়াত আছিল গোল্ডৰ এটমছ আলফা পাৰ্টিকেল বিলাক গোল্ড ফয়েলত মিন্স গোল্ডৰ এটমৰ মাজে দি পাৰ হৈ গ'ল এটা বেছিভাগ আলফা পাৰ্টিকেলক ম্যাক্সিমাম আলফা পাৰ্টিকেলকে ইটো ৰখাব নোৱাৰিলে গোল্ডটো ৰখাব নোৱাৰিলে গোল্ড মিন্স গোল্ডৰ এটমৰ মাজেদি পাৰ হৈ গ'ল সো দ্যাট মিন্স তাৰ পৰা এটা অবজারভেশন কি আহিল এটো ইয়াৰ পৰা কনক্লুজন ওলাল যে এটম এটা এজ এ হোল গুটেই স্পেসটো কি হৈ থাকে খালি হৈ থাকে লিখা আছে চোৱা as most of the alpha particles pass straight through the foil so most of the space gutekhini nohoy ki koise most of the space within the atoms must be what empty etu asile prothom conclusion then second conclusion to ami aisu second to ki koise to explain large angle scattering of these particles এতিয়া যদিও বেছিভাগ আলফা পাৰ্টিকেলছ উইদাউট এনি ডেভিয়েশন গোল্ড ফয়েলৰ মাজেদি পাৰ হৈ গৈছে কিন্তু তাৰ মাজতে খুব কম সংখ্যক হলেও কিছুমানৰটো লাৰ্জ স্কেল ডেভিয়েশন হৈছে কিছুমানৰটো বহুত বেছিকে কি হৈছে কি ডেভিয়েট হৈছে ইভেন আমি পাইছিলো যে কোবাত এটা বা দুটা বা এটাই কি হৈছিল পুৰা 180 রিফ্লেক্ট হৈছিল মানে আমি আপা গম পালো যে এটম এটাৰ কোনোবা এটা জায়গাত এটম এটাৰ কোনোবা এটা জায়গাত এটা স্ট্ৰং ৰিপালসিভ কিবা এটা আছে কিয় কৈছো মই স্ট্ৰং ৰিপালসিভ আছে বুলি ভালদৰে বুজা আমাৰ যে আলফা পাৰ্টিকেলছ বিলাক যে গৈ আছিল আলফা পাৰ্টিকেলছ বিলাক কি আছিল পজিটিভ চাৰ্জ এটা এই পজিটিভক যদি রিফ্লেক্ট কৰিব বিচাৰে সো ইয়াত ডেফিনেটলি কি থাকিব লাগিব পজিটিভ থাকিব লাগিব মানে কোনোবা এটা জায়গাত এটমটোৰ কোনোবা এটা এটমটোৰ যোনটো স্পেস তাৰ কোনোবা এটা জায়গাত কিবা কে স্ট্ৰং কিবা এটা পজিটিভ থাকিব লাগিব যাৰ কাৰণে স্ট্ৰং পজিটিভটোৱে এই পজিটিভ আলফা পাৰ্টিকেল কিটা কি কৰিছে রিফ্লেক্ট কৰি পঠিয়াই দিছে ইয়াত হেতুৱে লিখা আছে চোৱা To explain large angle scattering of these particles, Rutherford suggested that all the positive charge and the mass of the atom is concentrated in a very small region aru taki ami ki boli ko atom tur nucleus boli ko mane ami yar pra second juntu conclusion tat ami ki gom palu je atom tur to as a whole to gute khini amar khali boli ami prothom point tu dhoriye loisu kintu atom tu ekdom centerot এটমটো একদম সেন্টাৰত আমি এটা স্পেস আছে বুলি ধৰি লৈছো যতে আমাৰ গুটে এটমটোৰ মানে মাসটো আৰু গুটে এটমটোৰ পজিটিভ চাৰ্জ খিনি তাত কনসেন্ট্ৰেট হৈ থাকে বুলি আমি ধৰি লৈছো আৰু সেই স্পেসটোকে আমি কি বুলি কৈছো নিউক্লিয়াছ বুলি কৈছো এটো হল আমাৰ সেকেন্ড যোনটো কনক্লুজন যোনটো আমি ৰাদাৰফোৰ্ডৰ পৰা আমি পালো
এতিয়া আমি থাৰ্ড টুলে আহো আৰু থাৰ্ড টু একদম সিম্পল সবে জানে যে নিউক্লিয়াছ বুলি কওঁতে নিউক্লিয়াছটোত কি আছে আমি পজিটিভ খিনি আছে বুলি ধৰি লৈছো মানে তাৰ চাৰিওফালে কি থাকিব আমাৰ ইলেক্ট্ৰনছ বিলাক থাকিব yes ইয়াত লিখা আছে চোৱা the nucleus is surrounded by a cloud of electrons whose total negative charge is equal to the total positive charge on the nucleus so that the atom as a whole is what electrically neutral মানে আমি সবে এটো জানো যে এটমটো কি ইলেক্ট্ৰিক্যালি নিউট্ৰেল সো দ্যাট মিন্স এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হবৰ কাৰণে হে এটমত যিমানখিনি পজিটিভ আৰু যিমানখিনি নেগেটিভ চাৰ্জ আছে হেখিনি কি হ'ব লাগিব হেখিনি সমান হ'ব লাগিব total positive should be equals to what total negative charge so that the atom as a whole is electrically neutral so etu asile amar alpha particle scattering experiment or pra pua amar conclusion kita ঠিক আছে সো আশা কৰো তোমালোকৰ আলফা পাৰ্টিকলৰ ওপৰত তোমালোকৰ কনসেপ্টটো আহি গৈছে এতিয়া এই আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেন্টৰ পৰাই আমি আৰু কিছুমান বস্তু আমি পাইছো yes কি পাইছো তেনেকে ইয়াৰ পৰা আমি এটা প্যাৰামিটাৰ আমি পাইছো যাৰ নামটো হৈছে ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ আৰু ইয়াক আমি এস্টিমেশন অফ নিউক্লিয়াৰ সাইজ বুলি আমি ক'ব পাৰো এতিয়া এই যোনটো আমি ইয়াত প্যাৰামিটাৰ পঢ়িব গৈ আছো এটো কিন্তু ৰাদাৰফৰ্ডৰ যোনটো আমাৰ আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেন্ট তাৰ পৰা আহিছে এটা মন কৰা আমি যোনটো এক্সপেৰিমেন্ট পঢ়ি আহিলো এই ৰাদাৰফৰ্ডৰ যোনটো আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেন্ট তাত মই কৈছিলো যে এটা আলফা পাৰ্টিকল কি হয় হি জেনেকে আহে আহি সেম পাথত মিন্স 180 ডিগ্ৰী হি আগো ব্যাক হৈ গুছি যায় ইয়াত আমি সেই এক্সাম্পলটো লৈছো yes মানে ডেফিনেটলি ইয়াত আমাৰ সেই কি থাকিব লাগিব আমি যে আউটকাম কিটা যে পঢ়িছিলো আউটকাম কিটাৰ পৰা যে আমি পাইছিলো এই আসোৱা আমি যে আউটকাম পঢ়িছিলো আউটকামৰ যোনটো আমাৰ সেকেন্ড পইণ্ট আমি সেকেন্ড পইণ্টত কি পাইছিলো যে আমি এটা একদম সেন্টাৰত আমি এটা পোৰশন পাইছিলো যাক আমি কি বুলি কৈছিলো যাক আমি নিউক্লিয়াছ বুলি কৈছিলো yes আৰু তাতে কি থাকে বুলি কৈছিলো হেই আমাৰ গুটেই যোনখিনি এন্টায়াৰ পজিটিভ চাৰ্জ হেই গুটেই পজিটিভ চাৰ্জ খিনি আমি আমাৰ এই নিউক্লিয়াছত আছে বুলি আমি এই এক্সপেৰিমেন্টৰ পৰা আমি তাৰ এটা কনক্লুজন উলিয়াইছিলো এতিয়া ইয়াত আমি কি কৰিছো এইটোৱে আমি হেই নিউক্লিয়াছটো বুলি আমি ধৰি লৈছো ঠিক আছে এতিয়া সোৱা এতিয়া সাপোজ এই যোনটো আলফা পাৰ্টিকল এই আলফা পাৰ্টিকলকে সিধা গৈ আছে সো গৈ হি ইয়াৰ একদম সেন্টাৰ বা ইয়াতটো ঘুমাই যাবকে কেতিয়াও নোৱাৰে কাৰণ ইয়াত কি আছে পজিটিভ ইয়াত কি আছে পজিটিভ আৰু আমি সবেই জানো এই যিবিলাক আমাৰ আলফা পাৰ্টিকল এইবিলাকো কি আলফা পাৰ্টিকল হৈছে কি পজিটিভ এতিয়া হি যদি ইয়াৰ ওচৰলৈ গৈ থাকে সো বহুত বেছি ওচৰলৈ গৈ পৰাৰ লগে লগে এই পজিটিভে ইয়াক কি কৰিব ইয়াক ৰিপেল কৰি পঠিয়াই দিব এতিয়া আমি এজিউম কৰি লৈছো যে আলফা পাৰ্টিকল কিটা গৈ আছে এনেকে গৈ সাপোজ হি ইয়াতকে আৰু ভিতৰ সোমাব নোৱাৰিলে সো এই পইণ্টৰ পৰা হি আকৌ ৰিফ্লেক্ট বেক হৈ সো কিমান এংগলত গুছি আহিলে 180 ডিগ্ৰীত গুছি আহিল বুলি আমি ধৰি লৈছো yes that means এই ইয়াৰ সেন্টাৰটোৰ পৰা এই পোৰশনটোলে এই যোনটো ডিসটেন্স এটোক আমি r নট বুলি কৈছো আৰু ইয়াকে আমি নিউক্লিয়াৰ সাইজ বুলিও আমি ক'ব পাৰো সো যদি আমি এই ডিসটেন্সটো মই ইয়াত দেখুৱাই দিছো যদি আমি এনেকে এটা স্পিয়াৰ বুলি আমি এজিউম কৰি লওঁ সো এটোই আমি কি বুলি কম সো দিস ইজ নিউক্লিয়াৰ ৰেডিয়াস and that is also called estimation of what nuclear size এতিয়া আমি ইয়াৰ ডেৰিভেশন তো কৰিম so that means আমি এতিয়া এই r নট উলিওৱা আমি ফৰ্মুলাটো আমি ডেৰাইভ কৰিবলৈ গৈ আছো এটা ভাল ধৰছো আমি কেনেকৈ কৰিম আচ্ছা আগতে মই এই ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচৰ মই ডেফিনেশনটো বুজাই দিব বিচাৰিছো সো কি কৈছে সোৱা ইট ইজ দা মিনিমাম ডিসটেন্স সো কাক কৈ আছে এই ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচৰ কথা কৈ আছে কি বুলি কৈছে it is the minimum distance কাৰ মাজত between alpha particles and the center of the nucleus just before it reflect back by 180 degree মই আকৌ পঢ়িছো it is the minimum distance মানে এই ডিসটেন্সৰ কথা কৈছে এই ডিসটেন্সটো ইয়াৰ পৰা ইয়ালে এই যোনটো ডিসটেন্স এই ডিসটেন্সৰ কথা কৈছে আৰু এই ডিসটেন্সটোক আমি r নট বুলি কৈছো r নটটোৱে কি r নটটোৱে হৈছে আমাৰ ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ ঠিক আছে মই আকৌ এবাৰ পঢ়িছো it is the minimum distance between alpha particles and the center of nucleus just before it reflect back by an angle of 180 degree মই অকন আগতে কৈছোৱে যে এই পইণ্টটোতে আমাৰ আলফা পাৰ্টিকলটো কি হৈছে 180 ডিগ্ৰী ৰিফ্লেক্ট হৈ গুছি আহিছে মানে ইয়াৰ পৰা ইয়াৰ যোনটো সেন্টাৰ ইয়াৰ সেন্টাৰৰ এই যোনটো ডিসটেন্স এটোক আমি r নট বুলি কৈছো সো এটো হৈ গল আমাৰ ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ এতিয়া ইয়া আমি ডেৰিভেশনটো কেনেকৈ কৰিম সোৱা ইয়াত সব লিখা আছে সো আমি কিছুমান বস্তু এজিউম কৰি লম সো কি এজিউম কৰিছো let m is the mass of the alpha particle সো ইয়াত আমি যোনটো আলফা পাৰ্টিকল লৈছো সেই আলফা পাৰ্টিকলটোৰ মাছটোক আমি কিমান বুলি ধৰিছো m বুলি ধৰি লৈছো
Yes, আৰু initially hey m massৰ যোনটো alpha particle he suppose v velocity এফালে move কৰি গৈ আছে so that means আমি v টো কি বুলি লৈছো v is the velocity of the alpha particle fine next আমি ইয়াত দুটা চাৰ্জ লৈছো চোৱা এটা q1 আৰু এটা q2 এটা প্ৰশ্ন আহিব যে q1 টো কি বুজাই আছে আৰু q2 টো কি বুজাই আছে so q1 হল charge on the alpha particle yes so definitely যোনটো alpha particle move কৰিছে সেই alpha particle টো এটা কি থাকিব charge থাকিব so alpha particle টো যোনটো charge তাক আমি q1 বুলি assume কৰি লৈছো আৰু আমি সবেই জানো alpha particle ৰ chargeৰ যোনটো magnitude হেতু কিমান q1 equals to twice into e so it is known to us যে alpha particle ৰ chargeৰ যোনটো magnitude হেতু কিমান হয় সদায় plus twice into e হয় ঠিক আছে নেক্সট এই যোনটো q2 so q2 কি so q2 হৈছে চাৰ্জ অন দা নিউক্লিয়াছ so ইয়াত যোনটো নিউক্লিয়াছ আছে সেই নিউক্লিয়াছটোৰ যোনটো চাৰ্জ সেই নিউক্লিয়াছটোৰ চাৰ্জটোক মই q2 বুলি এজিউম কৰি লৈছো আৰু ইয়াত q2 ক মই কি বুলি ধৰিছো so q2 equals to obviously প্লাস দিবই লাগিব because নিউক্লিয়াছত কি থাকে প্ৰটন থাকে so প্লাস z into e লিখিছো এটা z to কি so z to হৈছে আমাৰ এটমিক নাম্বাৰ কাৰণ ইয়াত এটো কোনটো এটম লৈছো ইয়াৰ এটম to আমি গম না পাও হে কাৰণে মই জেনাৰেলাইজ লিখিছো হে কাৰণে মই ইয়াত z to কি বুলি বুজাইছো z to আমি এটমিক নাম্বাৰ বুজাইছো so where z is the atomic number আৰু প্লাস এটো কি this is the charge on what proton মানে ইয়াত দুইটাই আমাৰ কি পজিটিভ চাৰ্জ so alpha particle to positive আৰু ইয়াত যোনটো আমাৰ q2 চাৰ্জ আছে তাকো আমি কি বুলি লৈছো পজিটিভ বুলি লৈছো এতিয়া আমি অলৰেডি গম পাই গলো ইয়াত লিখি দিছো now at a certain distance r naught from the nucleus the alpha particle stops for a moment and then it begins to retrace its original path মানে কি হৈছে সোয়া যেতি alpha particle to গৈ এখিনি পাইছেগে মানে at this location আৰু এই লোকেশনটো মানে এই আমাৰ নিউক্লিয়াছৰ সেন্টাৰৰ পৰা কিমান ডিসটেন্সত আছে r naught ডিসটেন্সত আছে yes so exactly এই লোকেশনটো কি হৈছে যে alpha particle to এনেকে যোনটো velocity গৈ আছিল এই জায়গাটোত হি অলপ সময়ৰ কাৰণে 1 সেকেন্ডৰ কাৰণে বা 0.1 সেকেন্ডৰ কাৰণে হলো কি ইয়াত ৰখি গৈছে আৰু তাৰ পৰা হি আকৌ সেম পাথত হি ব্যাক মানে সেম পাথত হি উল্টাকে গুছি আহিছে হল সো এতিয়া আমি কি কৰিম আমি প্ৰথমতে এই আলফা পাৰ্টিকলটোৰ কি উলিয়াম কাইনেটিক এনাৰ্জি উলিয়াম কাৰণ যদি যি কোনো এটা অবজেক্ট যেটা কি মুভ কৰি থাকে সো ডেফিনেটলি তাৰ কি থাকে তাৰ এটা কাইনেটিক এনাৰ্জি থাকে সো মই এটা প্ৰথম কি উলিয়াব গৈ আছো আলফা পাৰ্টিকলটোৰ কাইনেটিক এনাৰ্জি সো আমি সবেই জানো হোৱাট ইজ দা ফৰ্মুলা অফ কাইনেটিক এনাৰ্জি হাফ mv স্কয়াৰ সো এতিয়া আলফা পাৰ্টিকলটোৰ কাইনেটিক এনাৰ্জিক মই ke alpha বুলি লিখিছো সো ke alpha means alpha particle to kinetic energy ইয়াৰ ফৰ্মুলা হ'ব half into m into v square half mv square so m হৈ গল alpha particle tour mass আৰু v হৈ গল alpha particle tour velocity আৰু ইয়াক দিলু মই ইকুৱেচন নম্বৰ 1 ঠিক আছে নেক্সট আমি কি কৰিছো সোৱা এতিয়া ভালদৰে মন কৰা যে এফালৰ পৰা এটা চাৰ্জ আছে এফালৰ পৰা এটা চাৰ্জ গৈ আছে আৰু ইয়াত এটা কি চাৰ্জ আছে এতিয়া আমি অলৰেডি আমাৰ যোনটো ক্লাস 12 ৰ যোনটো আমাৰ ইলেক্ট্ৰোস্ট্যাটিক্স বুলা যোনটো আমাৰ চ্যাপ্টাৰ তাত আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি আমি শিকি আহিছো যে যি কোনো দুটা চাৰ্জ পাৰ্টিকলৰ মাজত আমি ডেফিনেটলি এটা কি পাম আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি পাম আৰু ইয়াত মই সেই ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম সো লিখা আছে কি লিখিছো চোৱা এগেইন ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি কাৰ মাজত অফ দা আলফা পাৰ্টিকল এণ্ড দা নিউক্লিয়াছ yes is given by eto formula already ami janu so formula hoise p that is potential energy equals to 1 by 4 pi epsilon naught q1 q2 divided by distance কাৰ মাজৰ distance he দুটা চাৰ্জৰ মাজৰ distance আৰু আমি কোনটো লোকেশনত চাই আছো যেতিয়া আলফা পাৰ্টিকল টো আহি এক্স্যাক্টলি এখিনি পাইছিলে আৰু এখিনিত পোৱা মানে এহত দুটাৰ মাজত এই আমাৰ যোনটো নিউক্লিয়াছৰ কোৰ আৰু ইয়া যোনটো আলফা পাৰ্টিকল ইয়াত আছে এহতৰ মাজৰ distance টো সেই মোমেন্টত কিমান আছিল r naught সো এই কাৰণে মই distance টো কি লৈছো r naught এতিয়া আমি ইয়াত ভ্যালু পুট কৰিম ভালদৰে চোৱা যে 1 by 4 pi epsilon naught এটো কনস্ট্যান্ট হয় ইয়াক আমি এনেকৈ ৰাখি দিছো নেক্সট q1 ৰ জায়গাত আমি অকন আগতে পাইছিলো এইটো চোৱা q1 সো q1 ইকুৱেলস টু কি প্লাস 2ice সো এখানে q1 ৰ জায়গাত আমি লিখিলো পজিটিভ লৈছো আমি সো 2ice into e
Next Q2, so Q2 কাৰণে আমি পাই থোৱা আছিলে ZE, so ইয়াত আহি গল কি Z into E divided by distance কিমান R0 এতিয়া এটোক আমি অকমান সজাই লিখিলো as usual এফালে আমাৰ এটো 1/4 pi epsilon naught আছে next এফালে আহি গল twice into Z into so E দুবাৰ আছে so twice Z E square whole divided by R0 আৰু এটোক মই দিলো কি this is our equation number 2 মানে এই পেজটোত আমি আর দুটা মেইন ইকুয়েশন পালো এটো হল আমাৰ ইকুয়েশন নাম্বার 1 আৰু এটো হল আমাৰ কি ইকুয়েশন নাম্বার 2 ওকে এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ স্টেপটো চোৱা এতিয়া এই মোমেন্টত মানে এই লোকেশনটোত যেতিয়া ইয়াৰ পৰা আলফা পাৰ্টিকেল খিনি এটা কাইনেটিক এনাৰ্জিত গৈ ইয়াত ৰখি গৈছিলে সেই জায়গাটোত কি হল ভালকে চিন্তা কৰাছোন ইয়াৰ যিমানখিনি কাইনেটিক এনাৰ্জি আছিল কাৰ কাইনেটিক এনাৰ্জি আছিল এই আলফা পাৰ্টিকেলটোৰ আলফা পাৰ্টিকেলটোৰ যিমানখিনি কাইনেটিক এনাৰ্জি আছিল যেতিয়া আলফা পাৰ্টিকেলটো গৈ ইয়াত ৰখি গল সেই গুটেই যিখিনি আমাৰ কাইনেটিক এনাৰ্জি হেখিনি কোড কনভাৰ্ট হৈ গল হেখিনি ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এনাৰ্জিত কনভাৰ্ট হৈ গল বিকজ আমি এটা বস্তু জানো যে এনাৰ্জি ক্যান নট বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়ড এনাৰ্জি খালি আমি এটা ফৰ্মৰ পৰা বেলেগ এটা ফৰ্মলৈ আমি তাক খালি চেঞ্জ কৰিব পাৰো মানে ই যে গৈ ইয়াত ৰখি গল এই পজিশনটোত যে আলফা পাৰ্টিকেলটো ৰখি গল মানে ইয়াৰ যিমানখিনি কাইনেটিক এনাৰ্জি হেখিনি ডেস্ট্ৰয় হৈ যোৱা নাই সো গুটেই কাইনেটিক এনাৰ্জিখিনি কোড কনভাৰ্ট হৈ গল এই লোকেশনটোত বা এই পজিশনটোৰ যোনটো পটেনশিয়াল এনাৰ্জি হে পটেনশিয়াল এনাৰ্জিলে কনভাৰ্ট হৈ গল সো এই কনসেপ্টটোৰ ওপৰতে বেস কৰি আমি ইয়াৰ পাছৰ স্টেপখিনি আমি কৰিম সো কেনেকৈ কৰিম চোৱা সো মই সেম ডায়াগ্ৰামটো ইয়াত আঁকি থোৱা আছে তোমালোকে বুজিবৰ কাৰণে সুবিধা হ'ব অকমান আগত ইয়াৰ আগৰ স্লাইডত যোনটো ডায়াগ্ৰাম আছিল সেম ডায়াগ্ৰাম আছে এতিয়া নাও at the distance of closest approach মানে obviously মই এই লোকেশনটোৰ কথাই কৈ আছো এই পজিশনটোৰ কথাই কৈ আছো সো at this stage কি হৈ যাব অকমান আগতে কলো যে যিমানখিনি কাইনেটিক এনাৰ্জি আছিল আলফা পাৰ্টিকেলৰ হে গুটেই কাইনেটিক এনাৰ্জি খিনি কি হ'ব পটেনশিয়াল এনাৰ্জিলে কনভাৰ্ট হৈ গল আৰু আমি ইকুয়েশন নম্বৰ 1 ত এইটো চোৱা ইকুয়েশন নম্বৰ 1 ত আমি কাইনেটিক এনাৰ্জি ফৰ্মুলা পাই আহিছিলো আৰু ইকুয়েশন নম্বৰ 2 ত এইটো আমি কি পটেনশিয়াল এনাৰ্জি আমি ফৰ্মুলা পাই আহিছিলো এতিয়া আমি এই দুইটা ভ্যালু ইয়াত পুট কৰি দিম সো দুইটা ভ্যালু পুট কৰি দিয়াৰ লগে লগে কি হ'ব চোৱা নেক্সট পেজত যাম আমি ওকে এতিয়া এই কাইনেটিক এনাৰ্জি জায়গাত হাফ mv² লিখিলো আৰু পটেনশিয়াল এনাৰ্জি জায়গাত 1/4 pi epsilon naught twice ZE² divided by R0 আমি লিখিলো এতিয়া আমি ইয়াক অকমান সিম্পল কৰিম কাৰণ আমাৰ মেইন এমটো কি আমাৰ মেইন এমটো হৈছে আমি R0 ৰ কাৰণে ইয়াৰ এটা আমি ফৰ্মুলা উলিয়াব লাগে yes ইয়াৰ আমি এটা কি উলিয়াব লাগে ফৰ্মুলা উলিয়াব লাগে সো এই কাৰণে এতিয়া আমি কি কৰিলো এই যোনটো R0 আছিল R0 টো আমি এই সাইডে লৈ গুছি আহিলো yes আৰু এফালে আমাৰ যোনটো mv² আৰু যোনটো হাফ mv² আছিল হাফটো এফালে গুছি গল সো মানে হাফটো এফালে গুছি যোৱাৰ লগে লগে 2 ৰে মাল্টিপ্লাই হৈ গল আৰু mv² মান তললে গুছি আহিলে এতিয়া নেক্সট আমাৰ কি হৈ গল চোৱা সো 2 * 2 এটো 4 হৈ গল মানে আমি r ৰ এই ফৰ্মুলাটো পাই গলো ভালদৰে মন কৰা আমি ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ মিন্স r0 তাৰ আমি ফৰ্মুলা পাই গলো এটো ফৰ্মুলাটো হৈছে 1/4 pi epsilon naught 4 into Z into E² divided by M into V আৰু আমি জানো অলৰেডি আমি ইলেক্ট্ৰোষ্টেটিক্সত পাই আহিছো যে 1/4 pi epsilon naught ইয়াৰ এটা ফিক্সড ভ্যালু আছে সো ইয়াৰ ভ্যালুটো হল 9 into 10 to the power 9 বা ইচ্ছা কৰিলে এই কনস্ট্যান্টটোক আমি k বুলিও ধৰিব পাৰো হে কাৰণে কিছুমান জায়গা তোমালোকে দেখিবা এই ফৰ্মুলাটো এনেকেও লিখা থাকিব পাৰে যে r0 = সো বাৰে বাৰে মই 1/4 pi epsilon naught লিখাৰ হলনি so simply k times of so 4 into Z into E² divided by M into V². So এনেকেও কোবাত তোমালোকে দেখিবা ফৰ্মুলাটো লিখা থাকিব পাৰে so both the formulas are correct. Clear hoise? So etu ami ki ulialu ইয়াৰ পৰা আমি distance of closest approach means r0 আমি r0 ৰ derivation টো উলিয়াই দিলো এটো correct hoise আৰু এই জনটো r0 ইয়াকে আমি কি বুলি কওঁ এটোৱে হৈছে estimation of nuclear size এতিয়া ইয়াতে এটা লাইন মই লিখি দিছো লাইনটো ভালদৰে মন কৰা তো কি লিখা আছে মই লাইন বাই লাইন পঢ়িছো here the radius of the nucleus মানে এইটোৰ কথা কৈছে এইটো so ইয়াৰ পৰা ইয়ালে এই জোনটো ডিসটেন্স হ'ব এটো আমাৰ কি নিউক্লিয়াস টু ৰেডিয়াস ঠিক আছে here the radius of the nucleus must be smaller than মন কৰিবা দেই must be smaller than the calculated value of what r0 yes মানে আমাৰ এটম এটাৰ জোনটো নিউক্লিয়াস
yes he nucleus to ki hobo je r0 ami ei formula সহায়ত যে আমি r0 উলিয়াম so r0 ৰ আমি যোনটো ভ্যালু পাম সেই ভ্যালুতকে ৰেডিয়াসটো ডেফিনেটলি সৰু হ'ব কিয় সৰু হ'ব ইয়াত কৈ দিছে as an alpha particle cannot touch the periphery of the nucleus on account of strong repulsion yes মানে alpha particle positive আর ইয়াতো কি আছে positive মানে alpha particle তো এই নিউক্লিয়াস সদায় কি কৰিব রিপেল কৰিব yes হে কাৰণে alpha particle to গৈ যদিও মই ইয়ালৈকে গৈছে বুলি দেখুৱাই দিছো বাট প্ৰ্যাকটিক্যালি ই গৈ কেতিয়াও ইয়াৰ পেৰিফেৰি টু ই টাচ কৰিবগে নোৱাৰে বিকজ নিউক্লিয়াছৰ পৰা এনি টাইম এটা কি strong repulsion পাই আছে হে কাৰণে আমি বাই ইউজিং দিস ফৰ্মুলা আমি r0 ৰ যোনটো ভ্যালু পাম সেই ভ্যালুটো আমাৰ এটমটোৰ যোনটো নিউক্লিয়াছৰ যোনটো এক্সাক্ট ভ্যালু হে r0 টো তাতকে কি হ'ব মানে r0 ৰ ভ্যালুটো অকমান ডাঙৰে হ'ব মানে একচুয়াল নিউক্লিয়াছৰ ভ্যালুটো r0 কে সদায় কি হ'ব সৰু হ'ব হল সো এটো বস্তু ধুনিয়াকে মই দেখুৱাই দিলো সো এতিয়া আমি এই যে ইয়া ডেৰিভেশনটো যে উলিয়ালো এই ডেৰিভেশনৰ ওপৰত আমি এটা কোৱেশ্চন কৰিম সো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো মানে আমাৰ এনসিআৰটি কিতাপত দিয়া হৈ আছে সো এই কোৱেশ্চনটো কৰাৰ লগে লগে তোমালোকৰ কনসেপ্টটো আৰু অলপ বেছি ভালকে ক্লিয়াৰ হ'ব এতিয়া সো কোৱেশ্চনটো কি কৈছে ইন দা অৰিজিনেল এক্সপেৰিমেন্ট গেইজাৰ এণ্ড মাৰ্সডেন মই কৈছিলো যে যোনটো আমি এক্সপেৰিমেন্ট কৰিলো হেতু কি আছিল ৰাদাৰফোৰ্ডছ আলফা পাৰ্টিকল স্ক্যাটাৰিং এক্সপেৰিমেন্ট বাট মই তোমালোকক কৈছিলো যে বহুত কিতাপত বা কিছুমান জায়গাত বা কোৱেশ্চনত কেতিয়াবা হেতু কি বুলি কয় গেইজাৰ এণ্ড মাৰ্সডেন এক্সপেৰিমেন্ট বুলিও কয় সো তোমালোকে খালি কনফিউজ তোমালোক নহবা ঠিক আছে সো কোৱেশ্চনটো হ'ল ইন দা অৰিজিনেল এক্সপেৰিমেন্ট গেইজাৰ এণ্ড মাৰ্সডেন calculated the distance of closest approach to the gold nucleus আৰু গোল্ডৰ কাৰণে আমাক atomic number দিয়া হৈ আছে z দিয়া হৈ আছে কিমান 79 of a 7.7 milli electron volt alpha particle before it comes momentarily to rest and reverses its direction what is its value মানে কোৱেশ্চনটোত আমাক সিম্পলি আমাক ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ উলিয়াব দিছে মিন্স আমাক r0 ৰ ভ্যালু উলিয়াব দিছে যে r0 কিমান হ'ব yes এতিয়া আমি কোৱেশ্চনটো পঢ়ি ফাৰ্স্ট আমি ফাইন্ড আউট কৰিব লাগিব যে কোৱেশ্চনটোত আমাক কি কি দিয়া হৈ আছে yes সো কি গিভেন আছে যাৰ সহায়ত আমি কোৱেশ্চনটো সলভ কৰিব পাৰিম সো যদি আমি ওপৰাওপৰি কোৱেশ্চনটো পঢ়ো আমি এটা বস্তু ডাইৰেক্টলি পাই আছো যে কোৱেশ্চনটোত আমাক atomic number car gold yes gold nucleus বুলি কৈছে so gold ৰ আমাক atomic number দিয়া হৈ আছে so z দিয়া হৈ আছে কি 79 okay next যদি আমি কোৱেশ্চনটো ভালকে আমি চাও ইয়াতে চোৱাচোন 7.7 মেগা ইলেক্ট্ৰন ভোল্ট আলফা পাৰ্টিকল বুলি কৈ দিছে এতিয়া এই যে 7.7 মেগা ইলেক্ট্ৰন ভোল্ট আলফা পাৰ্টিকল এই 7.7 MeV2 কি So it was energy, car energy. It alpha particle to energy. Yes, 7.7 mega electron volt. Yat V2 capital hobo ha. Tomaloke khuddo kori loba. So 7.7 mega electron volt. It car energy, alpha particle to energy. Ar alpha particle to definitely move kori ahise. No doubt. He eneke ahi distance of closest approach hot he rokhi jabo. Ar yat koi dise rest hoise swa. He ahi ase but ahi he hey r0 distance ot r0 থকা লোকেশন টুত হি ৰখি যাব কিন্তু আমাক ইয়াত এই যোনটো আমাক ভ্যালু দিছে that is 7.7 mega electron volt হেতু আমাক আলফা পাৰ্টিকল টু কাইনেটিক এনাৰ্জি দিয়া হৈ আছে সো ইয়াত মই লিখিছো কাইনেটিক এনাৰ্জি অফ আলফা পাৰ্টিকল ইজ what 7.7 mega electron volt কিন্তু এটুক আমি এতিয়া কি কৰিম আমাৰ নিড মতে আমি খজাব লাগিব yes মানে ইয়াক মই পুৰা পিওৰলি SI সিস্টেমত আনিম মিন্স জুললে আনিম সো কেনেকৈ আনিম সোৱা So 7.7 mega electron volt. So first মই কি কৰিম এই যোনটো মেগা yes মেগা তো আমি কনভার্ট কৰিম so mega আছে means ইয়াক আমি 10 to the power 6 দি মাল্টিপ্লাই কৰিব লাগিব হে কাৰণে 7.7 into 10 to the power 6 next আমাৰ আছে কি ev আৰু আমি সবে জানো 1 ev will be equals to 1.602 into 10 to the power minus 19 joule এটো এটা কনভাৰ্জন হয় yes he karone ami ki korilu 10 to the power 6 to ami multiply korisu kyo multiply korisu bhai mega ase
yes so mega karone aile 10 to the power 6 aru ei ev ami kod convert korisu joule convert korisu so ev joule convert korar karone ami kihere multiply korilu 1.602 into 10 to the power 19 di ami multiply korilu so etu amar joule convert hoi gol eti ami according to khojai likhisu so khojai likhilu mane soa so kinetic energy equals to so to calculate korile 7.7 into 1.602 into 10 to the power minus 13 joule etu amar convert hoi gol etia etu hoise amar ki kinetic energy aru ami kinetic energy formula paisilu ki paisilu kinetic energy equals to half mv square so that means ami yar pora এই ফরম্যাটত আমি আমাৰ স্টেটমেন্টটো লৈ আহিলো এটো কিয় আনিলো অলপ পিছত তোমালোকে বুজিবৰ কাৰণে তোমালোকৰ সুবিধা হ'ব সো এখিনলৈকে আই থিংক সবে বুজি পাইছা এই স্টেপটো লৈকে হৈছে এটা মন কৰা দে এই কোৱেশ্চনটো আমি উলিয়াব লাগে কি কোৱেশ্চনটো আমি r not উলিয়াব লাগে এটি r not আমি ফৰ্মুলা জানো আমি অকমান আগতে পাই আইছো যে r not equals to 1/4 pi epsilon naught then 4z e square divided by mv square এটো হৈছে আমাৰ r not উলিওৱা ডাইৰেক্ট ফৰ্মুলা এটি আমি কি কৰিম সোৱা এতিয়া r not equals to so ইয়াৰ জায়গাত আমি ইয়াৰ ভ্যালুটো লিখি দিম ইয়াৰ ভ্যালু কিমান আমি সবে জানো 9 into 10 to the power 9 ওকে নেক্সট আমি অকমান ইয়াত খজাম কেনেকে খজাম এই যে ইয়াত 4 আছিল এই 4 টোক আমি 2 into 2 লিখিলো কিয় লিখিলো অলপ পিছত গম পাবা এই 4 টোক আমি কেনেকে লিখিলো 2 into 2 যেন z আছে নিজৰ জায়গাত e square আছে নিজৰ জায়গাত m into v square আছে নিজৰ জায়গাত নেক্সট এই যোনটো 9 into 10 to the power 9 এটো আমি হুবহু এনেকে জেনেকে আছে আমি তেনেকে ৰাখি দিলো হৈ গল এতিয়া চোৱা ইয়াত 2 দুটা আছিল হয় না নহয় এতিয়া এটা 2 yes 2 into 2 আছিল যে এটা তো মই তলত লৈ গুছি আহিলো সো তলত লৈ গুছি আহাৰ লগে লগে এটো 1/2 হৈ গল মানে আমি তলত কি পাই গলো হাফ mv square পাই গলো চোৱা সো এটো খজালো কিয় মই কৈ আছো এতিয়া বাট ইয়াৰ আগতে ওপৰৰ পৰা 2 এটা গুছি আহিল কিন্তু এটা 2 আছে সো এই 2 টো হইতে 2 into z into e square থাকিল এতিয়া এই যে আমি তলত যে পালো হাফ mv square yes ইয়াৰ পৰা আমাৰ কি লাভ হল ভালকে চোৱা এই ইয়াতে মই হাফ mv square equals to এই ভ্যালুটো আমি পাই থোৱা আছিল এতিয়া আমি তাৰ পিছৰ স্টেপত কি কৰিম এই হাফ mv square জায়গাত মই ডাইৰেক্টলি এই ফৰ্মুলাটো মই ইউজ কৰি দিব পাৰিম এতিয়া চোৱা নেক্সট আমি আনসাৰ আমি পাই গৈছো সো 9 into 10 to the power 9 ইয়াত আছে নেক্সট 2 জায়গা 2 থাকিলে z কি এটমিক নাম্বাৰ অফ গোল্ড আৰু আমাক z ৰ এটমিক নাম্বাৰ দিয়া হৈ আছে 79 সো z ৰ জায়গাত আহিলে 79 দেন e হৈ গল কি ইলেক্ট্ৰনৰ আমাৰ ম্যাগনিটিউড সো কিমান হ'ব 1.6 into 10 to the power minus 19 e square ইয়াত ওপৰত to the power 2 আছে সো এটো মই to the power 2 লিখিলো নেক্সট এই যোনটো হাফ mv square সো হাফ mv square জায়গাত মই ডাইৰেক্ট ভ্যালু পুট কৰিলো সো এখিনি আমি ক্যালকুলেট কৰিলো আৰু এখিনি ক্যালকুলেট কৰাৰ পাছত ফাইনালি আমি এটো কাৰ ভ্যালু পাই গলো এটো আমি ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ মিন্স আমি r not ৰ ভ্যালু পাই গলো সো আই থিংক তোমালোকৰ এতিয়া ইয়াৰ ওপৰত কনফিডেন্সটো বাঢ়িছে যে কেনেকে আমি এই r not ৰ ভ্যালু ক্যালকুলেট কৰিব পাৰো ওকে আমাৰ এটা নেক্সট টপিকটো হৈছে ইমপ্যাক্ট প্যাৰামিটাৰ ঠিক আছে আৰু এই যোনটো ইমপ্যাক্ট প্যাৰামিটাৰক আমি বি লেটাৰটো দি আমি সিম্বলাইজ কৰো হা অলপ পিছত আমি গম পাম এই ইমপ্যাক্ট প্যাৰামিটাৰক আমি কিহে দি সিম্বলাইজ কৰো বি আমি যোনটো লেটাৰ বি দি আমি সিম্বলাইজ কৰো এতিয়া এই যোনটো ইমপ্যাক্ট প্যাৰামিটাৰ এই ইমপ্যাক্ট প্যাৰামিটাৰ কিন্তু আমাৰ যোনটো ৰাদাৰফোৰ্ডৰ যোনটো আমাৰ আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেন্ট এই গুটেখিনি বস্তু তাৰ পৰা আহিছে সোৱা এতিয়া আগতে বুজি লোৱা যে ইমপ্যাক্ট প্যাৰামিটাৰ মানে হয় কি ঠিক আছে এতিয়া আমি যে এক্সপেৰিমেন্টটো যে পঢ়িলো ৰাদাৰফোৰ্ড তাৰ পৰা আমি এটা কথাই গম পাই গলো যে সাপোজ এইখিনিতে আমাৰ এটো কি আছে এটো সাপোজ আমাৰ যোনটো আমাৰ এটমৰ যোনটো কোৰ পাৰ্ট হেতু কি নিউক্লিয়াছ আমাৰ ইয়াত কি আছে নিউক্লিয়াছটো আছে এতিয়া এনেকে আমাৰ এবিলাক আমাৰ আলফা পাৰ্টিকল গৈ আছিল সো যোনটো আলফা পাৰ্টিকল এনেকে সিধা যাব হি এনেকে গৈ আকৌ হি ব্যাক কৰি এনেকে গুছি আহিব yes এবিলাক আমাৰ কি these are our alpha particles so eta alpha particle enake sidha goi e ki hoise 180 degree e 180 degree hi back kori ako gusi ahise fine etia suppose eta alpha particle hi enake goise aru enake goi swa jodi yat ei nucleus to na thakil heten tetia hoytu ei alpha particle to hi sidha enake gusi gol heten yes মকি কৈছো বুজি পাইছানে যদি ইয়াত এই নিউক্লিয়াছটো নাথাকিল হেতেন তেতিয়া অকল এটোই নহয় তেতিয়া এই আলফা পাৰ্টিকলটো কি এনেকে সিধা এনেকে স্ট্ৰেইট এনেকে হয়তো কি গুছি গলেতেন স্ট্ৰেইট এনেকে গুছি গলেতেন yes বাট ইয়াত
আমাৰ যোনটো আমাৰ নিউক্লিয়াছটো থকাৰ কাৰণে এই যোনটো আলফা পাৰ্টিকেল হি এনেকে গৈ হি 180 ডিগ্ৰীত হি আকৌ ৰিটাৰ্ণ হৈ গুচি আহিলে এতিয়া সাপোজ এটা আলফা পাৰ্টিকেল এনেকে গৈছে এতিয়া এই আলফা পাৰ্টিকেলটো হি আপ টু সাম ডিসটেন্স হি এনেকে স্ট্ৰেইট গ'ল কিন্তু এই যোনটো আমাৰ নিউক্লিয়াছটো আছে ইটো এটা এভৰি টাইম এটা কি এটা ৰিপালসিভ ফোর্স দি আছে কাৰণ আলফা পাৰ্টিকেলটো পজিটিভ এটো কি পজিটিভ সো ডিউ টু দিস ৰিপালসিভ ফোর্স এই যোনটো আমাৰ কি এই যোনটো আমাৰ সেকেন্ড যোনটো আমাৰ আলফা পাৰ্টিকেল আছিলে সাপোজ এই আলফা পাৰ্টিকেলটো এনেকে সিধা সিধি গ'ল ঠিকে বা দিয়াৰ পৰা হি লাহেকে এই ফালে হি স্কেটাৰ হৈ গুচি গ'ল ঠিক আছে yes মানে হি যে এফালে এনেকে স্কেটাৰ হৈ গুচি গ'ল সাপোজ ইয়াত যোনটো স্কেটাৰিং এংগল হি এটা থিটা স্কেটাৰিং এংগল বনালে এটা এটো যে অকল ইয়াৰ ক্ষেত্ৰত হ'ব এটো কোনো কথা নাই সাপোজ কোনোবাই যদি ইয়াৰ ওপৰেদিও যদি এটা আলফা পাৰ্টিকেল এনেকে পঠিয়াই দিয়ে সো ইয়াৰ ওপৰেদি যোৱা আলফা পাৰ্টিকেলটো কি হ'ব এনেকে গৈ ডেফিনেটলি কি হ'ব স্কেটাৰ হ'ব এটা মই ডায়াগ্ৰামটো বেছি কমপ্লেক্স নকৰো মই অকল ইয়াৰ এই পাৰ্টটোকে মই ইয়াত ফোকাস কৰিব বিচাৰিছো ঠিক আছে এতিয়া ভালদৰে চোৱা এই যোনটো আমাৰ আলফা পাৰ্টিকেলটো গ'ল এইটোক ইয়াৰ ট্ৰেজেক্টৰী বুলি কোৱা হয় সো আমাৰ যে আলফা পাৰ্টিকেলটো যে গৈছে সো এই যোনটো পাথ এটোকে আমি কি বুলি কম আলফা পাৰ্টিকেলটোৰ ট্ৰেজেক্টৰী এতিয়া এই ইম্প্যাক্ট প্যাৰামিটাৰ বুলি ক'লে এতিয়া আমি যোনটো ইম্প্যাক্ট প্যাৰামিটাৰ পঢ়িব ওলাইছো সেই ইম্প্যাক্ট প্যাৰামিটাৰ বুলি ক'লে সো ইয়াৰ পৰা ইয়ালে yes য'ত আমাৰ 180 ডিগ্ৰী ৰিফ্লেক্ট হৈছিলে সো তাৰ পৰা যোনটো ৰাস্তাৰে আমাৰ আলফা পাৰ্টিকেলটো গৈ আছিল সো এই যোনটো ডিসটেন্স এই ডিসটেন্সটোকে আমি কি বুলি কম ইম্প্যাক্ট প্যাৰামিটাৰ বুলি কম বুজি পাইছা yes মই এটা ডেফিনেশনটো পঢ়ি দিম তেতিয়া কনসেপ্টটো আৰু ভালকে বুজি পাবা সো ডেফিনেশনটো কি কৈছে ইম্প্যাক্ট প্যাৰামিটাৰ ইজ ডিফাইন্ড এজ দা পারপেন্ডিকুলার ডিসটেন্স ই এটা পারপেন্ডিকুলার ডিসটেন্স হয় ভালদৰে চোৱা এই যোনটো এটো জাতা ডিসটেন্স নহয় এটো কি এটো পারপেন্ডিকুলার ডিসটেন্স কাৰ মাজত এই দুটা লাইনৰ মাজত yes so it is the perpendicular distance of what it is the perpendicular distance of the velocity vector car velocity vector of the alpha particle from the center of the nucleus yes আকৌ কৈছো it is defined as the perpendicular distance of the velocity vector of the alpha particle from the center of the nucleus because যেহেতু আমাৰ নিউক্লিয়াছটো ইয়াত আছে সো এই জুনডাল লাইন এই লাইনডাল আলটিমেটলি এই আলফা পাৰ্টিকেলটোৰ চেণ্টাৰৰ মাজেদি যোৱা নিচিনা হৈছে সো সেই কাৰণে এই যোনটো ডিসটেন্স এই ডিসটেন্সটোক আমি বি দি ৰিপ্ৰেজেন্ট কৰিছো সো ইয়াকে আমি ইম্প্যাক্ট প্যাৰামিটাৰ বুলি কওঁ ঠিক আছে নেক্সট আমাৰ যোনটো পইণ্ট লিখা আছে এই পইণ্টটো ভালকে চোৱা সো নেক্সট পইণ্টটো কি কৈছে দা ট্ৰেজেক্টৰী অফ দা আলফা পাৰ্টিকেল ডিপেন্ডছ অন দা ইম্প্যাক্ট প্যাৰামিটাৰ হয় অবভিয়াছলি yes এটা ইম্প্যাক্ট প্যাৰামিটাৰৰ ওপৰত আমাৰ আলফা পাৰ্টিকেলটো ট্ৰেজেক্টৰী ডিপেন্ড কৰিব সো কেনেকৈ ডিপেন্ড কৰিব তাৰ কাৰণে মই থাৰ্ড পইণ্টটো এবাৰ পঢ়ি লৈছো সো কি বুলি কৈছে ফৰ হেড অন কলিজন দা ইম্প্যাক্ট প্যাৰামিটাৰ ইজ 0 মানে বি ভ্যালু কি হৈ যাব 0 হৈ যাব কাৰ কাৰণে হেড অন কলিজনৰ কাৰণে আৰু হেড অন কলিজন কোনটো এই লাইনডালত যোনটো আলফা পাৰ্টিকেল গৈ আছে এটোক আমি কম দিস ইজ হেড অন কলিজন দিস ইজ হেড অন কলিজন কিয় ইয়াত আমাৰ নিউক্লিয়াছটো আছে আৰু এনেকে কি হৈছে আমাৰ আলফা পাৰ্টিকেলটো গৈ আছে সো এটোক আমি হেড অন কলিজন মিন্স অসমীয়াত ক'বলৈ গ'লে মুখামুখি সংঘৰ্ষ আৰু হেড অন কলিজনৰ কাৰণে এই কিবা বি ডিসটেন্স আইছে জানো নাই হা হে কাৰণে ফৰ হেড অন কলিজন সদায় আমি মনত ৰাখিম কি ইয়াত আমাৰ আলফা ইয়াত আমাৰ ইম্প্যাক্ট প্যাৰামিটাৰটো সদায় কি হ'ব 0 হ'ব কিয় আমি কোনো ধৰণৰ ইয়াত পাৰপেন্ডিকুলাৰ আমি ডিসটেন্স পোৱাই নাই কিয়া যদি আমি চেণ্টাৰটোৰ নিউক্লিয়াছৰ লগত আমি কম্পেয়াৰ কৰো হৈছে এটা দ্যাট মিন্স এই ইম্প্যাক্ট প্যাৰামিটাৰৰ ওপৰত ডিপেন্ড কৰি মানে বি ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰি আমি প্ৰজেক্টাইল মানে আমি আমাৰ যোনটো ট্ৰেজেক্টৰী path of the projectile ইয়াক আমি projectile বুলি ক'ব নোৱাৰো actually ইয়াক আমি কি বুলি কম trajectory বুলি কম so impact parameter ওপৰত ডিপেন্ড কৰি আমাৰ যোনটো আমাৰ ট্ৰেজেক্টৰীটো কেনেকৈ হ'ব আমি গম পাই গৈছো ইয়াত ইম্প্যাক্ট প্যাৰামিটাৰ নাই কিয়া এই কেছটোৰ কাৰণে হে কাৰণে ইয়াত ট্ৰেজেক্টৰীটো পুৰা ষ্ট্ৰেইট হৈছে yes ইয়াত ইম্প্যাক্ট প্যাৰামিটাৰ আছে ইয়াত আমি বি কিবা এটা ভ্যালু পাইছো হে কাৰণে ইয়াৰ যোনটো আমাৰ ট্ৰেজেক্টৰী হেতু এই শেপটোত গৈছে বুজি পাইছা সো দ্যাট মিন্স আমাৰ যোনটো ইম্প্যাক্ট প্যাৰামিটাৰ হে ইম্প্যাক্ট প্যাৰামিটাৰৰ ওপৰত ডিপেন্ড কৰি আমি আলফা পাৰ্টিকেল যোনটো ট্ৰেজেক্টৰী আমি ট্ৰেজেক্টৰীটো পাই যাওঁ সো এটো আসলে আমাৰ ইম্প্যাক্ট প্যাৰামিটাৰ আৰু ইয়াতে আমি খালি এটা বস্তু মুখস্থ কৰি ৰাখিব লাগিব এই যোনটো আমাৰ ইম্প্যাক্ট প্যাৰামিটাৰ ইয়াৰ ডিৰাইভেশ্যন আমাক নালাগে খালি এই যোনটো আমাৰ ইম্প্যাক্ট প্যাৰামিটাৰ এই ইম্প্যাক্ট প্যাৰামিটাৰ আমি ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব
ইয়াৰ ডেৰিভেশ্যনটো এটো ক'ৰ পৰা আহিছে কি কথা এটো আমাৰ সিলেবাসত নাইকিয়া উই হেভ টু জাস্ট ৰিমেম্বাৰ দিস ফৰ্মুলা আৰু ফৰ্মুলাটো হ'ল b = 1/4 pi epsilon naught z into e square সবে আমি জানো z কি z হৈছে আমাৰ এটমিক নাম্বাৰ into e square cos of theta by 2 so theta means kuntu angle a angle to a juntu scattering angle this angle is called as scattering angle divided by k aru k to ki k to hoise amar ei juntu amar alpha particle tur kinetic energy hoise so etu asile eta short note ketia ba 1 mark karone ahiba pare je what do you mean by impact parameter ba what is the formula of what impact parameter tumaloke etu bostu bhalke jani thoba So এতিয়ালৈকে আমি মেইনলি আমি রাদারফোর্ড মডেলৰ ওপৰত আমি ডিসকাস কৰি আছিলো আৰু এই রাদারফোর্ড মডেলৰ পৰা আজি কিটা আমি ম্যাথমেটিক্যাল পাৰ্ট আমি হেখিনিও পঢ়িলো ম্যাথমেটিক্যাল পাৰ্ট বুলি কওঁতে অকল আমি কি উলিয়াইছিলো r নট উলিয়াইছিলো यस যাক আমি ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ বুলি কৈছিলো আৰু তাৰ লগতে আমি impact parameter আমি ফাইন্ড আউট কৰিলো সো এতিয়া আমি ইয়াক সামাৰাইজ কৰিম আৰু সামাৰাইজ কৰি আমি ডিসকাস কৰিম যে রাদারফোর্ডস মডেল অফ এন এটম বুলি কওঁতে তাত আমি মেইনলি কোন কিটা পইণ্ট আমি ডিসকাস কৰিব লাগিব সো এতিয়া আমি এই ৰাদাৰফোৰ্ড মডেলটো আমি 1 by 1 আমি ডিসকাস কৰিম যিখিনি আমি কৰিলো তাৰ ওপৰত বেস কৰি আমি তাৰ ৰিজাল্ট খিনি আমি ইয়াত 1 by 1 ডিসকাস কৰিম সো নাম্বাৰ 1 and the most important ইয়াত কি কৈছে An atom consists of a small and massive central core in which the entire positive charge and almost the whole mass of the atom are concentrated and this core is called as the nucleus. Ami sobe jano eto ekdom basic thing. যে আমাৰ যোনটো নিউক্লিয়াছটোতে আমাৰ কি হৈ থাকে গুটেই গুটেই এটমটোৰ যোনখিনি আমাৰ পজিটিভ চাৰ্জ আৰু এটমটোৰ অলমোস্ট গুটেইখিনি মাছ আমাৰ সেই সেন্ট্ৰেল কোৰটোতেই থাকে যাক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ এটো হৈছে ৰাদাৰফোৰ্ডৰ পৰা পোৱা ফাৰ্স্ট যোনটো আমাৰ কনক্লুজন দেন নাম্বাৰ 2 সেকেন্ড কনক্লুজনটো কি ইয়াত কি কোৱা হৈছে The size of the nucleus is very very small as compared to the size of the atom Yes এতি আমি সবে জানো যে এটম আৰু এটমটো সেন্টাৰত কি আছে নিউক্লিয়াছটো আছে এতিয়া যদি আমি সাইজৰ কম্পেৰিজন কৰো তেনে হলে এটমটোৰ কম্পেৰিজনত আমাৰ যোনটো নিউক্লিয়াছৰ মানে যোনটো সাইজ হেতু বহুত বেছি সৰু এতিয়া মই যদি মানে 10 ফিট বাই 10 ফিট যদি এটা মই রুম এটা কনসিডার কৰি লওঁ এটা মই যোনটো ৰুমত মই ভিডিওটো কৰি আছো এটো এটা 10 বাই 10 ফিট ডাঙৰ এটা ৰুম এতিয়া ৰুমটোক যদি মই এজ এ হোল যদি মই এটমটো বুলি কনসিডার কৰো তেনে হলে এইখিনিতে এই ৰুমটো সেন্টাৰত যদি মই এটা পইণ্ট এটা বা এটা যদি মই ডট এটা দিও সেই ডটটো আমাৰ কি হৈ যাব নিউক্লিয়াছ মানে as compared to the atom আমাৰ নিউক্লিয়াছৰ যোনটো সাইজ হেতু বহুত বেছি আমাৰ স্মল হয় ঠিক আছে দেন থাৰ্ড পইণ্টটো হ'ল কি the nucleus is surrounded by a suitable number of electrons so that their total negative charge is equal to the total positive charge on the nucleus and the atom as a whole is electrically neutral So আমি সবে জানো যে যি কোনো এটম কি হয় ইলেক্ট্ৰিক্যালি নিউট্রাল হয় সো ইলেক্ট্ৰিক্যালি নিউট্রাল হয় মানে আমি এটো কথা গম পাই গলো যে আমাৰ নিউক্লিয়াছটোত কি আছে গুটে পজিটিভ চাৰ্জ খিনি আছে সো ডেফিনেটলি নিউক্লিয়াছৰ সাৰাউন্ডিংত সেম নাম্বার অফ কি থাকিব লাগিব ইলেক্ট্ৰন থাকিব লাগিব মিন্স নেগেটিভ চাৰ্জ থাকিব লাগিব সো দ্যাট এই পজিটিভ নেগেটিভ ইটোৱে হিতুক নিউট্ৰালাইজ কৰি এটমটো যাতে আমাৰ কি হৈ যায় ইলেক্ট্ৰিক্যালি নিউট্রাল হৈ যায় ফাইন দেন fourth and the most important point কি কৈছে সোৱা The electrons revolves around the nucleus in various orbits. সদায় মন ৰাখিবা এতিয়া মই যে কলো যে আমাৰ যোনটো এটম আছে মানে এটমটোৰ কি সেন্টাৰত কি আছে নিউক্লিয়াছটো আছে সো নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰবিটত আমাৰ এই ইলেক্ট্ৰন বিলাক কি হৈ থাকে সদায় ঘূৰি থাকে ৰিভলভ কৰি থাকে কেনেকে For example, আমাৰ আৰ্থৰ চাৰিওফালে আমাৰ সানৰ চাৰিওফালে যেনেকৈ আমাৰ বেলেগ প্লেনেটছ বিলাক যে ৰিভলভ কৰি আছে ঠিক তেনেদৰে সেইটো কনসেপ্টতে কি হৈ আছে আমাৰ নিউক্লিয়াছৰ চাৰিওফালে বেলেগ অৰবিটত আমাৰ ইলেক্ট্ৰনছ বিলাক ঘূৰি আছে আৰু এই বস্তুটোৱে আমাৰ ফৰ্থ পইণ্টত আহিছে আৰু এইকেইটা হৈ গ'ল ৰাদাৰফোৰ্ডছৰ যোনটো এটমিক মডেল তাৰ কেইটামান বেসিক কেইটামান মানে আমাৰ পইণ্টছ সেইকেইটা মই ধুনীয়াকৈ ডিসকাস কৰি দিলো এতিয়া নেক্সট আমি আগবাঢ়িছো এই ৰাদাৰফোৰ্ডৰ যোনটো এটমিক মডেল আছিল যে ইয়াৰ কিবা লিমিটেশনস আছিল নেকি यस যেনেকৈ থমসনৰ কিছুমান কি আছিল লিমিটেশনস আছিল হেখিনি কোনে ঠিক কৰিলে এখিনি ৰাদাৰফোৰ্ডে ঠিক কৰিলে হল ঠিক তেনেদৰে ৰাদাৰফোৰ্ডে যোন কিটা পইণ্ট ক'লে যে তাৰ কিবা লিমিটেশনস আছে নেকি দা আনসাৰ ইজ yes
যে ৰাদাৰফৰ্ডৰ কিছুমান লিমিটেশনস পোৱা গ'ল ইয়াৰো কিছুমান ড্ৰবেক পোৱা গ'ল ঠিক আছে ইয়াৰ প্ৰথম ড্ৰবেকটো কি মই পঢ়ি দিছো ইয়াৰ এক নম্বৰ পইণ্টটো হৈছে an electron revolving around the nucleus is under continuous acceleration towards the center. It should continuously lose energy and move in orbits of gradually decreasing radii. The electron should follow a spiral path and finally it should collapse into the nucleus. Thus, the Rutherford's model cannot explain the stability of an atom. মানে ৰাদাৰফৰ্ডে যোনটো প্ৰপ'জেল দিছিলে ৰাদাৰফৰ্ডৰ যোনটো এটমিক মডেল আছিল হি এটম এটাৰ ষ্টেবিলিটিৰ ওপৰত ইমান ভালকৈ কাম কৰিব নোৱাৰিলে কাৰণ ইয়াৰ এই যোনটো ফাৰ্ষ্ট ইয়াৰ যোনটো পইণ্ট কোৱা হৈছে তাত এটা বস্তু কোৱা হৈছে চোৱা যেতিয়া যিকোনো এটা ইলেক্ট্ৰন যেতিয়া এটা যেতিয়া চাৰ্কুলাৰ পাথত ঘূৰি থাকিব তেতিয়া অট'মেটিকেলি তাৰ পৰা কি হৈ যাব তাৰ পৰা এনাৰ্জি লছ হৈ থাকিব আৰু সি লাহে লাহে আমাৰ যোনটো কি আছিলে আমাৰ যোনটো কোৰ পাৰ্ট আছিলে নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ফালে আহি থাকিব সো দেখাত বস্তুটো কেনেকুৱা হ'ব চোৱা সাপোজ এটো যদি আমাৰ নিউক্লিয়াছ হয় সাপোজ এটোক আমি কি বুলি কৈছো নিউক্লিয়াছ বুলি কৈছো আৰু আমাক কি কোৱা হৈছে ৰাদাৰফৰ্ডৰ মতে যে ইলেক্ট্ৰন বিলাক ইয়াৰ চাৰিফালে কি হৈ থাকে ঘূৰি থাকে যেতিয়া কন্টিনিউ যেতিয়া ইলেক্ট্ৰন বিলাক এনেকৈ ঘূৰি থাকিব তেতিয়া এটা সময়ত কি হ'ব এনেকৈ ইলেক্ট্ৰন বিলাক ঘূৰি এটা সময়ত আহি আলটিমেটলি ইয়াত আমাৰ ইলেক্ট্ৰন বিলাক আছে ঠিক আছে এনেকৈ ইলেক্ট্ৰন বিলাক ঘূৰি থাকি কন্টিনিউয়াছলি এনেকৈ ঘূৰি থাকি এটা সময়ত মেবি এহত আহি এই যোনটো আমাৰ নিউক্লিয়াছ তাত সোমাই যাব পাৰে ইয়েস দ্যাট মিন্স আমি দেখোন এই মডেলটোৰ পৰা যে এটমটোৰ ষ্টেবিলিটিৰ বিষয়ে একো গমেই নাপালো বুজি পাইছানে আৰু এই এনেকৈ যে ঘূৰি যে আহি পেলাই আমাৰ নিউক্লিয়াছত যে সোমাইছে সো এই পাথটো আলটিমেটলি কি হৈ গ'ল এটা স্পাইৰেল পাথৰ নিচিনা হৈ গ'ল সো এইটো আছিলে ৰাদাৰফৰ্ডৰ এটা ড্ৰবেক আৰু সেই ড্ৰবেকখিনি পিছলে বৰ নামৰ এজন সাইন্টিষ্ট আছিলে তাৰ পৰা আমি এই বস্তুখিনি আৰু ভালকৈ আমি ক্লিয়াৰ আমি কৰিব গৈ আছো ঠিক আছে ৰাদাৰফৰ্ডৰ সেকেন্ড যোনটো ড্ৰবেক সেইটো কি ইন ৰাদাৰফৰ্ডছ মডেল an electron can revolve in orbits in all possible radii, so it should emit a continuous spectrum. Yes, মানে ৰাদাৰফৰ্ডৰ মডেলটোৰ মতে আমি এনেকুৱা এটা continuous spectrum আমি পাব লাগিছিল এই টাইপত চোৱা এটা continuous হৈ আছে yes কিন্তু প্ৰ্যাকটিক্যালি যেতিয়া কৰা যায় তেতিয়া দেখা পোৱা গ'ল যে হাইড্ৰোজেন বা তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ এটমছ আছিলে তেওঁলোকে কিন্তু কেতিয়াও এনেকুৱা কন্টিনিউয়াছ টাইপৰ আমাক স্পেক্ট্ৰাম দিয়া নাছিলে তেওঁলোকে যদি আমি এক্সপেৰিমেন্ট কৰি চাওঁ বা সেই সময়ত চাওঁতে গম পোৱা গৈছিলে তাৰ পৰা এনেকুৱা কিছুমান কি ডিসক্ৰিট লাইন স্পেক্ট্ৰাম কিছুমানে পোৱা গৈছিলে সো এইটো এটা ড্ৰবেক আছিলে যোনটো আমি ক'ত পালো ৰাদাৰফৰ্ডছ এটমিক মডেলত পালো আৰু এই বস্তুখিনি এই ড্ৰবেকখিনিয়ে তাৰ পাছত যেতিয়া আমি বোৰ্ছ এটমিক মডেলটো পঢ়িলো তাত এই বস্তুখিনি ওয়ান বাই ওয়ান সৰ্ট আউট হৈ গ'ল সো এতিয়া আমি নেক্সট আৰম্ভ কৰিব ওলাইছো মোষ্ট ইম্পৰ্টেন্ট এণ্ড ভেৰি ইণ্টাৰেষ্টিং দ্যাট ইজ বোৰ্ছ এটমিক মডেল অৰ বোৰ্ছ পষ্টুলেটছ বুলিও ইয়াক কোৱা হয় ওকে এতিয়া এই যে বোৰ্ছ পষ্টুলেটছ কেইটা যে আছে এইকেইটা কিন্তু অকণমান মই স্পীডত যাম দেই কাৰণ এই বস্তুখিনি তোমালোকে ফিজিক্সতকেও এই বস্তুখিনি যিকোনো ষ্টুডেণ্টে ক্লাছ 11 কেমেষ্ট্ৰিত এইখিনি ডিটেইলছত পঢ়ি আহিছে মানে এই বস্তুখিনি আমি ইয়াত এবাৰ কি ৰিভিজন কৰা নিচিনাহে হৈছে সেইকাৰণে মই এটা ৰিকুৱেষ্ট কৰিম যেতিয়া তোমালোকে বস্তুখিনি চাবা মাই ৰিকুৱেষ্ট তোমালোকে ক্লাছ 11ৰ ঠিক আছে ক্লাছ 11ত তোমালোকে কেমেষ্ট্ৰি নোটছটো উলিয়াই ল'বা কাৰণ এইখিনি এতিয়া পঢ়াৰ লগে তোমালোকে ট্ৰাই কৰিবা যাতে আমাৰ ক্লাছ 11ৰ কেমেষ্ট্ৰি সেই বস্তুখিনি হৈ যায় কাৰণ এনেকৈ প্যাৰেলেলি পঢ়াৰ মানে যেতিয়া পঢ়িবা এতিয়া অকল বৰ্ডৰ কাৰণেই নহয় তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন হৈ যাব কিয়নো এই বস্তুখিনি ইয়াত মই ৰিভিজন টাইপত দেখুৱাই আছো বিকজ এইখিনি ইন ডিটেইলছত আমি কেমেষ্ট্ৰিত পাই আহিছো ক্লাছ 11ত ঠিক আছে এতিয়া ইয়াৰ ফাৰ্ষ্ট পষ্টুলেটছটো হৈছে যে নাম্বাৰ 1 নিউক্লিয়াৰ কনসেপ্ট সো মই পঢ়ি গৈছো শুনি যোৱা An atom consists of a small and massive central core called nucleus around which the electrons revolve. So, we know the centripetal force required for their rotation is provided by the electrostatic attraction between the electrons and the what? Nucleus. মানে বৰে আমাক কি ক'লে যে আমাৰটো সেন্ট্ৰাল পাৰ্টটো আছে যাক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ আৰু এই নিউক্লিয়াছৰ চাৰিওফালে কি হৈ আছে আমাৰ ইলেক্ট্ৰন বিলাক ঘূৰি আছে এতিয়া আমি জানো যে ইলেক্ট্ৰন এটা যেতিয়া এটা সাৰ্কুলাৰ পাথত ঘূৰিব
অকল ইলেক্ট্ৰন বুলিয়ে নহয় যিকোনো এটা অবজেক্ট যেতিয়া এটা কি সাৰ্কুলাৰ পাথত ঘূৰে সো অটোমেটিক্যালি তাৰ ওপৰত এটা ফোর্স এক্ট হয় আৰু সেই ফোর্সটো হয় কি সেই ফোর্সটোকে আমি সেন্ট্ৰিপেটাল ফোর্স বুলি কওঁ সো এতিয়া এই যোনটো আমাৰ মানে ইলেক্ট্ৰন আৰু আমাৰ নিউক্লিয়াছৰ মাজৰ যোনটো সেন্ট্ৰিপেটাল ফোর্স এটো কোনে দি আছে এটো কেনেকৈ পাই আছে সো হেতু আমি মেইনলি পাই আছো ডিউ টু হোৱাট ডিউ টু ইলেক্ট্ৰোষ্টেটিক এট্ৰেকশন Yes, এটো আমি কুলম্বছ লৰ পৰা পাই আছো আৰু সেই বস্তুটোৱে আমাৰ ইয়াৰ ফাৰ্স্ট যোনটো পইণ্ট তাত দিয়া ধুনিয়াকে মানে ইয়াত কোৱা হৈছে আৰু এটো কাৰ মাজত বিটুইন দা ইলেক্ট্ৰনছ এণ্ড দা নিউক্লিয়াছ হল দেন সেকেন্ড হৈ গল আমাৰ দা ফেমাস কোয়ান্টাম কন্ডিশন It is very, very important and very, very interesting. So, কি কৈছে of all the possible circular orbits allowed by the classical theory, the electrons are permitted to circulate only in those orbits in which the angular momentum of an electron is an integral multiple of h divided by 2 pi. মানে মই যে কলো যে আমাৰ বেলেগ বেলেগ অরবিট কিছুমানত কি হৈ আছে আমাৰ ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব এটা সেই ইলেক্ট্ৰন বিলাক সেই পাৰ্টিকুলাৰ অরবিটটোত ঘূৰিবৰ কাৰণে এটা কন্ডিশন আছে সেই কন্ডিশনটো কি সেই কন্ডিশনটো হৈছে যে সেই ইলেক্ট্ৰনটোৰ যোনটো কি angular momentum সেই angular momentum to integral multiple of কি হ'ব লাগিব h divided by 2 pi হ'ব লাগিব h to কি h to হৈছে এটা কনস্ট্যান্ট যা কি বুলি কোৱা হয় প্লাংকস কনস্ট্যান্ট সো এই বস্তুটোকে আমি এতিয়া ম্যাথমেটিক্যালি কেনেকৈ লিখিম যে therefore for any permitted orbit ঠিক আছে সো সেই অরবিটটোৰ যোনটো কি angular momentum আৰু angular momentumক আমি ক্যাপিটাল L দি ৰিপ্ৰেজেন্ট কৰো আৰু ইয়াৰ ফৰ্মুলাটো হৈছে L equals to ইয়াক আমি mvr বুলি লিখিব পাৰো এখিনি আমি ক্লাস 11 অফ ফিজিক্সত পাই আহিছো ইন দা চেপ্টাৰ rotational motion so this should be equals to nh divided by 2 pi যত h টো আমাৰ কি h হৈছে এটা আমাৰ কনস্ট্যান্ট যাক আমি প্লাংকস কনস্ট্যান্ট বুলি কওঁ আৰু n হৈছে কি n হৈছে এটা ইন্টিজাৰ so where n equals to 1 2 3 it may goes like this লগতে লিখা আছে where L m v are the what angular momentum then m2 হৈ গল mass then v2 হৈ গল কি speed of the electron আৰু r হৈ গল আমাৰ radius যোনটো অরবিটত আমাৰ ইলেক্ট্ৰন খিনি ঘূৰি আছে সেই অরবিটটো radius আৰু এইটোকে আমি কি বুলি কওঁ Bohr's famous quantum condition এটো আসলে আমাৰ Bohrৰ সেকেন্ড যোনটো আমাৰ পস্তুলেট ওকে এতিয়া আমি ইয়াৰ থাৰ্ড যোনটো পস্তুলেট আমি তালে আইছো সো থাৰ্ড টো হৈ গল আমাৰ কি স্টেশনাৰী অরবিট সবে আমি জানো যে while revolving in the permissible orbit an electron does not radiate energy these non radiating orbits are called stationary orbit so ইয়াৰ পৰা এটা কোৱেশ্চন ফাৰ্স্ট ইয়াৰ কেমিষ্ট্ৰিত খুব আহিছিলে তোমালোকৰ প্ৰায় আহে হেতু হল what is the definition of stationary orbit so এইকিটা পইণ্ট যদি আমি মাৰ্কস ওয়াইজ চাও তেনে হলে ইয়াৰ পৰা ইমান কোৱেশ্চন তেনুকা ডিটেইলছত নাহে কালি কেতিয়াবা 1 মাৰ্কৰ কাৰণে খুদিব পাৰে যে give two postulates of Bohr's atomic model হে কাৰণে এইকিটা মলকে মুখস্থ কৰি ৰাখিবা ইনফেক্ট মলকে জানা এইখিনি then third and the last postulate is frequency condition yes ইয়াত কি কৈছে an atom can emit or absorb radiation in the form of what in the form of discrete energy photons only when an electron jumps from a higher to a lower orbit or from a lower to a higher orbit respectively etia ami janu prottektu orbitor eta nijor ki ase energy ase now if E1 and E2 are the energies associated with these permitted orbits then the frequency of the emitted or absorbed radiation is given by etu eta famous formula jak ami ki boli kau h nu equals to E2 minus E1 আৰু এই কন্ডিশনটো আমি Bohrৰ famous frequency condition বুলিও কওঁ সো এইকিটা আমাৰ আছিল Bohrৰ মেইন পস্তুলেটস কিটা এতিয়া আমি ইয়াৰ নেক্সট টপিকটো লৈ আহিছো সো নেক্সট টপিকটো আমি কি হেতে ডিসকাস কৰিব ওলাইছো Bohr's theory of hydrogen atom so that means basically আমি এতিয়া radii of permitted orbits of বিষয়ে ডিসকাস কৰিম মানে আমি এতিয়া ৰেডিয়াছৰ এটা ফৰ্মুলা উলিয়াব গৈ আছো ঠিক আছে আৰু কাৰ ৰেডিয়াছ এই যে মই কৈছিলো নিউক্লিয়াছৰ চাৰিওফালে বেলেগ বেলেগ আমাৰ কি হয় কিছুমান অৰবিট আছে সো সেই অৰবিটৰ আমি ৰেডিয়াছ উলিয়াব গৈ আছো ঠিক আছে এতিয়া আমি আৰম্ভ কৰিছো কাৰ এক্সাম্পলটো লৈ হাইড্ৰোজেন এটমৰ এক্সাম্পলটো লৈ সো আমি সবে জানো ফৰ হাইড্ৰোজেন এটম হাইড্ৰোজেনৰ যোনটো এটমিক নাম্বাৰ ইটো কিমান 1 হেকানে আমি কি পাইছো যে z equals to 1 and hydrogen has 1 proton and 1 electron fine
এটা হাইড্ৰোজেন যোনটো এটম তাত কি আছে এটা ইলেক্ট্ৰন আছে আৰু এটা কি আছে এটা প্ৰটন আছে আৰু প্ৰটনটো ক'ত আছে প্ৰটনটো আমাৰ হাইড্ৰোজেন এটমৰ যোনটো নিউক্লিয়াছ তাত আছে আৰু ইলেক্ট্ৰনটো ক'ত আছে তাৰ যোনটো ফাৰ্ষ্ট অৰবিট সেই ফাৰ্ষ্ট অৰবিটটোত আছে এতিয়া সো আমি কি উলিয়াম আমি ইয়াত এতিয়া ইলেক্ট্ৰোষ্টেটিক ফোর্স উলিয়াব গৈ আছো So, the electrostatic force of attraction, definitely attraction hobo, yes, because eta ki positive nature, eta ki negative nature. Between kar, between the nucleus and the electron is, aru moi yat hei force of formula tu ami yat apply korim. Aru ami already, amar junto chapter number 1, tat ami Coulomb's law pora, ami force of formula paisilu. Force of formula tu asile F equals to 1 by 4 pi epsilon naught Q1 into Q2 divided by R. So, this formula we already paid for us. Sorry, R no hoy, R square. And this formula we already paid for us. This formula we use korim. So, F equals to 1 by 4 pi epsilon naught into hey duita charge or ki magnitude. Charge kita ki eta Q1 and eta ki Q2. So, Q1 to ki. So, Q1 to hoy se charge of what? Nucleus. Q1 to ki charge of nucleus আৰু Q2 যোনটো এটো আমি কাৰ চাৰ্জ লৈছো এটো আমি ইলেক্ট্ৰন টুৰ চাৰ্জ লৈছো কাৰ চাৰ্জ লৈছো ইলেক্ট্ৰন টুৰ আমি চাৰ্জ লৈছো এতিয়া ইয়াত আমি চাৰ্জ কিটা অকল ম্যাগনিটিউড লৈ আছো হে কাৰণে Q2 ক আমি অকল ই বুলি ধৰিছো মানে আমি প্লাস মাইনাস সাইনত আমি যোৱা নাই কিয়া কিয়নো আমি ফোৰ্সৰ ম্যাগনিটিউড উলিয়াইছো হে কাৰণে আমি Q2 মানে চাৰ্জ অফ হোৱাট ইলেক্ট্ৰন যাক আমি ই বুলি ধৰিছো আৰু Q1 টু কি চাৰ্জ অফ নিউক্লিয়াছ আৰু নিউক্লিয়াছত কি আছে proton আছে হয়নে নহয় সো এটো একাৰণে আমি ইয়াত ই লৈছো বা তোমালোকে মন কৰিবা ইয়াত আমি z ই লৈছো সো যদিও আমি হাইড্ৰোজেনৰ কাৰণে কৰিছো বহুতে খুদিব পাৰে সো আমি জানো ফৰ হাইড্ৰোজেন এটম z = 1 আমি ইয়াত z ৰ জায়গাত 1 কিয় পুট কৰা নাই yes 1 পুট কৰিব পাৰি কিন্তু আমি ইয়াক এটা জেনাৰেল ফৰ্মত ৰাখিব বিচাৰিছো হে কাৰণে জাদি বুজি মই ইয়াত z ৰ জায়গা মানে z ৰ জায়গাত 1 পুট কৰা নাই আমি ইয়াত z হিচাপে লৈ তাক জেনাৰেল টাৰ্মত মই কৰিব বিচাৰিছো ঠিক আছে এতিয়া ফৰ্মুলা এটো f = 1 by 4 pi epsilon naught q1 q2 by r square so f = 1 by 4 pi epsilon naught etu enake ase so q1 ৰ জায়গাত কি লিখিলো z into e then q2 ৰ জায়গাত কি লিখিলো e divided by r square এতিয়া আমি কি কৰিম এটো আমি মাল্টিপ্লাই কৰি দিলো so that means আমি আবা ফোর্স কি পাই গলো ইলেক্ট্ৰোষ্টেটিক ফোর্স f = 1 by 4 pi epsilon naught z into e square divided by r square ঠিক আছে এতিয়া সোয়া now to keep the electron in its orbit the centripetal force on the electron must be equal to the electrostatic force এতিয়া আমি অলরেডি জানো মই অকমান আগত ডিসকাস কৰিছিলো যে যি কোনো এটা অবজেক্ট যদি এটা সার্কুলার পাথত ঘুরে অটোমেটিক্যালি সেই অবজেক্টৰ ওপৰত yes অটোমেটিক্যালি এটা সেন্ট্রিপেটাল ফোর্স এক্ট কৰে আৰু ইয়াৰ ক্ষেত্ৰত এই যোনটো আমি সিস্টেম ইয়াত পঢ়িছো যত অকল এটা কি আছে প্রোটন আছে আমাৰ নিউক্লিয়াছত তাৰ চাৰিফালে কি এটা ইলেক্ট্ৰন আছে সো ইয়াৰ ক্ষেত্ৰত এই সিস্টেমটোত এই যোনটো ইলেক্ট্ৰনটোৱে যোনটো সেন্ট্রিপেটাল ফোর্স পাই আছে সেই সেন্ট্রিপেটাল ফোর্সটো আলটিমেটলি কোনে দিছে হেতু আহিছে এই ইলেক্ট্ৰোষ্টেটিক ফোর্সটো So that means আমি কি কৰিলো এই যোনটো আমাৰ সেন্ট্রিপেটাল ফোর্স আমাৰ ইয়াত দৰকাৰ সেই সেন্ট্রিপেটাল ফোর্সক আমি এই ইলেক্ট্ৰোষ্টেটিক ফোর্সটোৰ সৈতে মই ইকুৱেল বুলি ধৰিলো ফাইন এখিনলৈকে সবৰে ক্লিয়াৰ আছে এতিয়া আমি নেক্সট পাৰ্টটোলৈ আহিছো এতিয়া নেক্সট পাৰ্টটোত চোৱা সো আমি এই মাত্ৰ কলো যে ইয়াত ডেফিনেটলি কি হ'ব যোনটো সেন্ট্রিপেটাল ফোর্স হেতু কাৰ সৈতে ইকুৱেল হ'ব ইলেক্ট্ৰোষ্টেটিক ফোর্স অফ অ্যাট্ৰাকশনৰ সৈতে ইকুৱেল হ'ব এতিয়া আমি জানো সেন্ট্রিপেটাল ফোর্সৰ বেসিক ফৰ্মুলা কি mv²/r যত m2 কি মাস কাৰ মাস অফ দা ইলেক্ট্ৰন বিকজ সার্কুলার ফর্মত কোন ঘূৰি আছে ইলেক্ট্ৰনটো ঘূৰি আছে প্রোটনটো ঘূৰি থকা নাই প্রোটনটো একে জায়গাতে ফিক্সড হৈ আছে কত নিউক্লিয়াছত প্রোটনক ব্রেক কৰিব নোৱাৰি ঠিকে আছে ওকে এতিয়া m হৈ গল মাস অফ দ্যাট ইলেক্ট্ৰন v2 কি স্পিড অফ দ্যাট ইলেক্ট্ৰনটো কিমান স্পিডত ঘূৰি আছে আৰু r কি r হৈ গল আমাৰ অৰবিটটোৰ ৰেডিয়াস এটো হল আমাৰ সেন্ট্রিপেটাল ফোর্সৰ ফৰ্মুলা mv²/r নেক্সট এই যোনটো ফোর্স আমি অকন আগতে পাইছিলো সোৱা এই মাত্ৰ এটো ফোর্স yes 1 by 4 pi epsilon naught z e²/r². So এটো হল আমাৰ ইলেক্ট্ৰোষ্টেটিক ফোর্স সো এটো মই ডাইৰেক্ট ইয়াত লিখি দিলো সো লিখি দিয়াৰ পিছত চোৱা ইয়াত আমি অলপ ক্যালকুলেশন কৰিলে কি হ'ব ইয়াত r আছে এটা ইয়াত r আছে দুটা সো ক্যান্সেল যাব সো ক্যান্সেল গৈ আমি ইয়াত পাই গলো mv² = 1 by 4 pi epsilon naught z e² divided by r and from this মই এই r টো মই এফালে লৈ গুছি গলো আৰু এই যোনটো mv² আছিলে মই তলত লৈ গুছি আহিলো আৰু মই ইয়াৰ পৰা এটা পাই গলো ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 1 ত মই
আৰৰ এটা ভ্যালু পাই গলো হল যত মই কৈ দিছো m2 কি মাস অফ ইলেক্ট্ৰন v কি ইলেক্ট্ৰনটোৰ স্পীড আৰু r কি অৰবিটেল ৰেডিয়াস ওকে এতিয়া ইয়াৰ পিছৰ স্টেপটো আমি কি কৰিম সোৱা ইয়াত আমি ইকুৱেশ্যন 1 টো পাই গৈছো এতিয়া কি হল নাও according to Bohr's quantization condition yes আমি অকমান আগত এই ফৰ্মুলাটো পাইছিলো সোৱা the angular momentum to সদায় কাৰ হৈতে ইকুৱেল হ'ব nh divided by 2 pi হ'ব where n equals to it may be 1 2 3 it will go like this so from this আমি ইয়াৰ পৰা r টো এনেকৈ লিখিলো so that means কি হৈ গল এফালে nh আছে আৰু এই যোনটো mv টো তলত গুছি আহিল yes এটা আমি ইকুৱেশ্যন 2 পাই গলো এটা ভালদৰে মন কোৱা এই পেজটোত আমি ইয়াত ইকুৱেশ্যন 1 এটাও দেখা পাই আছো আৰু আমি ইয়াত ইকুৱেশ্যন 2 এটাও দেখা পাই আছো সো ইকুৱেশ্যন 1 টো মই r পাইছো আৰু এই ইকুৱেশ্যন 2 টো মই কি পালো r এ পালো হল এতিয়া মই ফ্ৰম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যেহেতু দুইটা ইকুৱেশ্যনত r আছে এই দুইটা ইকুৱেশ্যনৰ right hand যোনটো সাইড আমি তাক ইকুৱেল কৰি দিব পাৰিম গম পালানে যে নাও ফ্ৰম ইকুৱেশ্যন 1 and 2 এফালে কি হৈ আছে এফালে আছে nh by 2 pi mv nh by 2 pi mv will be equals to this কিমান 1 by 4 pi epsilon naught z e square divided by mv square now from this আমি কি কৰিলছো সোৱা এটা বাৰে বাৰে এই পাৰ্টটো লিখি থাকাতকে মই অলৰেডি কৈছিলো যে 1 by 4 pi epsilon naught আমি k বুলিও আমি এজিউম কৰি লব পাৰো সো বাৰে এটো লিখি থাকাতকে ইয়াৰ জায়গাত মই এটো k লিখি দিলো ফাইন k লিখাৰ পাছত মই এটো ক্ৰস মাল্টিপ্লাই কৰিলো সোৱা এটো মই কি কৰিলো ক্ৰস মাল্টিপ্লাই কৰিলো সো ক্ৰস মাল্টিপ্লাই কৰাৰ লগে কি হৈ গল এই nh ৰ লগত mv স্কয়াৰ মাল্টিপ্লাই হৈ গল সো nh * mv স্কয়াৰ হল আৰু এফালে এটো ক্ৰস মাল্টিপ্লাই কৰাৰ লগে k জায়গাত k থাকিলে ইনটু z e স্কয়াৰ থাকিলে আৰু এফালে 2 pi mv so ইয়াৰ লগত মাল্টিপ্লাই হৈ গল সো এখিনলৈকে আশা কৰো তোমালোকে ডেৰিভেশ্যনটো বুজি পাইছা এতিয়া তাৰ পিছৰ স্টেপটো আমি কি কৰিম এই যোনটো ইয়াত আমি লাইন পাইছিলো এই লাইনটো মই ইয়াত এবাৰ আকৌ লিখি দিছো এইটো চোৱা এই লাইনটো মই ইয়াত এবাৰ আকৌ লিখি দিছো সো কি পালো এই লাইনটো আমাৰ আহিল কিন্তু আমাৰ মেইন এইমটো কি মই এই লাইনটোৰ পৰা v উলিয়াব লাগে কি উলিয়াব লাগে v মানে আমাৰ যোনটো ইলেক্ট্ৰনটোৰ স্পীড সো এতিয়া আমি কি কৰিম প্ৰথম চাও ইয়াত কিবা ক্যান্সেল যাব নেকি যদি আমি ভালদৰে চাও সো ইয়াৰ পৰা এই mm ক্যান্সেল গৈ আছে নেক্সট ইয়াত v আছে দুটা ইয়াত v আছে এটা সো ইয়াৰ এটা v আৰু ইয়াৰ দুটা v এটা v ক্যান্সেল হৈ গল সো ক্যান্সেল গৈ ইয়াত কিমান থাকিব nhv সো ইয়াত থাকিলে nhv আৰু এফালে k থাকিল সো z e স্কয়াৰ থাকিল আৰু এফালে mv টো ক্যান্সেল গল সো 2 পাই থাকিলে না ফ্ৰম দিস আমি ইয়াৰ পৰা v পাই গলো ভালদৰে চোৱা v পাই গলো কেনেকে v ইয়াত আছে এই nh টো মই তলত লৈ গুছি আহিলো আৰু মই ইয়াৰ পৰা v কাৰণে আমি এটা ইকুৱেশ্যন পাই গলো ইয়াক দিলো মই ইকুৱেশ্যন নম্বৰ 3 yes এতিয়া তোমালোকে অলৰেডি মন কৰাছোন ইয়াৰ আগৰ যোনটো মোৰ স্লাইড আছিল তাত মই ইকুৱেশ্যন 2 এটা পাই থোৱা আছিল এইটো ইকুৱেশ্যন 2 হল সো ইকুৱেশ্যন 2 ত মই r পাই আছিল আৰু সেম ইকুৱেশ্যন 2 yes that means ইকুৱেশ্যন নম্বৰ 2 সো ইকুৱেশ্যন নম্বৰ 2 টো মই এটা এক্সট্ৰাকে লিখিও দেখুৱাইছো বুজিবলৈ সুবিধা হ'ব এতিয়া মই কি কৰিম এই যে মই ইয়াত ইকুৱেশ্যন 3 যে পালো এটা ইকুৱেশ্যন 3 পৰা v ভ্যালু টো means velocity বা স্পীডৰ ভ্যালু টো মই ইকুৱেশ্যন 2 ৰ এই v জায়গাত মই পুট কৰিম সো তেতিয়া আমাৰ আনসাৰটো কি আহিব লিখি দিছো নাও পুটিং দা ভ্যালু অফ ইকুৱেশ্যন 3 ইন ইকুৱেশ্যন 2 এটা মই কাম কৰো মই এই ইকুৱেশ্যন 2 ইয়াত আকৌ এবাৰ লিখি লৈছো অলপ সজাই লিখিছো কি হ'ব সোৱা r = nh divided by 2 pi m into m ৰ লগত v আছিল সো সেই v টোকে মই ইয়াত এক্সট্ৰাকে লিখি দিলো হৈ গল এতিয়া আমি ইয়াত v পাই আছিল ইয়াত কি আছে 1/v মানে এটো উল্টা হৈ যাব মানে কি হল সোৱা nh থাকিল নিজৰ জায়গাত 2 pi m আছে নিজৰ জায়গাত সো 1/v হৈ যোৱা মানে এই টাৰ্মটোত মই ইয়াত উল্টাকে মাল্টিপ্লাই কৰি দিলো সো ওপৰত আহিলে nh তলত কি আহিলে k z e square divided k z e square into 2 pi এতিয়া ইয়াত যদি আমি চাও ইয়াত কিবা ক্যান্সেল যোৱা টার্ম আছে নেকি ইয়াত ক্যান্সেল যোৱা টার্ম নাই ইভেন এখিনি মাল্টিপ্লাই হ'ব সো মাল্টিপ্লাই হৈ যোৱাৰ লগে আমি ফাইনালি এইটো আমি কি পালো সোৱা এইটো আমি r ৰ ফৰ্মুলা পাই গলো সো r ৰ ফৰ্মুলাটো কি হ'ল ইয়াতো আছিল nh ইয়াতো আছিল nh সো ইয়াত কি হৈ গল n স্কয়াৰ h স্কয়াৰ বাকি যদি আমি তলৰ যদি আমি টার্ম যদি আমি মাল্টিপ্লাই কৰো তেতিয়াটো হৈ যাব 4 pi square m k z into e square আৰু এইটোৱে হৈছে আমাৰ ৰেডিয়াসৰ ফৰ্মুলা হল এতিয়া আমি সবে জানো ফৰ হাইড্ৰোজেন এটম
So hydrogen atomor karone z or value kiman 1 yes etia jodi ami ei equation tut jodi ami z or jagat 1 put kori diu tetia ami ei formula tu pai jam aru ei formula tu specially kar karone ei formula tu hol specially hydrogen atomor karone aru general case or karone we have to remember this formula clear hoise sobore ekhini leke ebar bhalke gute bostu tumaluke sai lua okay etia ami juntu derivation korilu radius or tar pora ami formula palu etu yes মই তোমালোকক এই ফর্মুলাটো ডিরাইভ কৰি জাস্ট দেখাইছিলো সোয়া ইয়াৰ আগৰ যোনটো স্লাইড আছিল এটো ফর্মুলা আছিল यस এই ফর্মুলাটো আমি ইয়াত আকৌ এবাৰ মই লিখি দেখাইছো কিয় লিখি দেখাইছো মন কৰা সোয়া বহুতে যদি তোমালোকে এনসিআরটি কিতাপত সোয়া দেখিবা যে আমি দেখোন কম্পেয়ার কৰি পঢ়িছো সাৰে ফর্মুলাটো লিখাই দিলে এটো কিন্তু আমি এনসিআরটিত স্যার ৰেডিয়াছৰ বেলেগ এটা ফর্মুলা পাইছো তেনে হলে এই যোনটো আপুনি ফর্মুলা লিখাই দিলে এটো ভুল নেকি নহয় এটো ফর্মুলা ভুল নহয় ইয়াৰ পৰাও আমি এনসিআরটিত পু আমি ফর্মুলাটো আমি ধুনিয়াকে উলিয়াব পাৰো ভালদৰে মন কৰা তোমালোকে সাগে নিশ্চয় এনসিআরটিত এটো ফর্মুলা পাইছা হল মানে এটো ফর্মুলা আৰু এটো ফর্মুলা বেলেগ নহয় একেটা ফর্মুলাই সো ইয়াৰ পৰা খালি এটা স্টেপত আমি এই ফর্মুলাটো পাব পাৰো কেনেকৈ পাব পাৰো মই দেখাম তোমালোকে চোৱা সো এটো ফর্মুলা আমি অলৰেডি প্ৰুফ কৰিলো यस এতিয়া এই ফর্মুলাটো ইয়াত দেখা পাইছানে ইয়াত কে আছে হল আর আমি সবেই জানো কে এর ফর্মুলাটো কি k equals to how much 1 by 4 pi epsilon naught so এতিয়া মই কি কৰিম এই ফর্মুলাটোৰ k জায়গাত যদি মই k এই ভ্যালুটো ৰিপ্লেস কৰি দিও তোমালোকে দেখিবা আমাৰ আনসাৰটো এটো ফর্মত গুছি আইব and both the answers are correct so এতিয়া আমি কেনেকৈ কৰিম সোয়া r equals to n square h square যোনটো আছে মই লিখি দিছো n square h square divided by 4 pi square m টো ৰাখিছো কি নিজৰ জায়গাত এতিয়া k জায়গাত মই কি লিখিলো 1 by 4 pi epsilon naught into z ৰ জায়গাত z আছে e square জায়গাত e আছে যদি এতিয়া আমি এটো ক্যালকুলেট কৰো কিবা কিবা টার্ম ক্যান্সেল যাব ক্যান্সেল যায় আমি এই ৰেডিয়াছৰ আমি এই ফর্মুলাটো পাই যাম and both these formulas are correct But এতিয়া বলে কোনো বাই যে আমি এই ফর্মুলাটোতে এটা কাম কৰো কি কৰো যদি মই এই ফর্মুলাটোত মানে হাইড্রোজেন এটমৰ কাৰণে কৰো and we all know for hydrogen atom z equals to what 1 so that means আমি যদি এই z ৰ জায়গাত যদি আমি 1 পুট কৰি দিও মানে এটো আমাৰ ফর্মুলা yes দেখা পাইছানে so এই z ৰ জায়গাত কি কৰিলো 1 পুট কৰি দিলো তেতিয়া দেখিবা তোমালোকে ৰেডিয়াছৰ ফর্মুলা এটো পাই গলা আৰু এটো কাৰ কাৰণে this is only for hydrogen atom so এটো মই এটা নোট টাইপত তোমালোকক মই ধুনিয়াকে তোমালোকক দেখুৱাই দিছো এতিয়া আমি নেক্সট পাৰ্টলৈ আহো এটো এটা প্ৰায় কমন কোৱেশ্চন yes প্ৰায় 1 মাৰ্কছৰ কাৰণে খুদে একানে মই লিখি দেখুৱাই দিছো যে কোৱেশ্চনটো হ'ল what is Bohr's radius yes Bohr's radius বুলি ক'লে আমি কি বুজো সো আনসাৰটো হৈছে the radius of the innermost orbit মন কৰিবা দেই The radius of the innermost orbit of the hydrogen atom is called as what? Is called as Bohr's radius. এতিয়া আমি এই Bohr's radiusৰ ফর্মুলা মানে ফর্মুলাটো উলিয়াম তাৰ এটা ভ্যালু উলিয়াম তাৰ কাৰণে আমি এই ফর্মুলাটো লিখি লৈছো yes এতিয়া Bohr's radius বুলি কৈছো সো Bohr's radius মানে হাইড্ৰোজেন কি innermost orbit to so innermost orbit মানে n ৰ ভ্যালু কি হৈ যাব 1 হৈ যাব হে কাৰণে এটো মই r1 বুলি লিখিছো আৰু আমি জেনাৰেল ফর্মুলাটো আমি ইয়াত লিখি ললো লিখি মই ইয়াতে n ৰ ভ্যালু 1 পুট কৰা নাই মই কন্ডিশনটো লিখি পুট কৰিম এতিয়া ফৰ হাইড্ৰোজেন এটম আমি সবেই জানো z ৰ ভ্যালু কিমান 1 আৰু n ৰ ভ্যালু কিমান 1 n equals to 1 কিয়নো আমি innermost orbit ৰ কথা কৈ আছো এতিয়া আমি কি কৰিম এই ইয়াত এই যে ফর্মুলা যে আছিল এই ভ্যালু বিলাকত আমি ইয়াৰ যিবিলাক স্ট্যান্ডার্ড ভ্যালু আছে আমি বিলাক পুট কৰিম তেতিয়া সোৱা দেখা যাওক যে r মানে r1 ৰ ভ্যালুটো কি হ'ব এতিয়া n হৈ গল কি 1 yeah n equals to 1 so n 1 লিখা নিকহাটো একেই then h কি Planck's constant আমি সবেই জানো Planck's constant or value hole 6.63 into 10 to the power minus 34 উপর স্কয়ার আছে স্কয়ার আহি গল divided by 4 লিখিলো pi value কিমান 3.14 স্কয়ার আছে স্কয়ার আহি গল then m to কি আছিল mass of electron আছিল so mass of electron means electron mass 9.1 into 10 to the power minus 31 into k মানে কি আছিল k equals to আছিল 1 by 4 pi epsilon naught আৰু ইয়াৰ ভ্যালু আছিল 9 into 10 to the power 9 হেকানে মই k ডাইৰেক্ট ভ্যালু ইয়াত পুট কৰিছো এইটো সোৱা k জায়গা 9 into 10 to the power 9 then z মানে for hydrogen z equals to 1 then এটো কি charge of electron so কিমান মানে ইয়াৰ ম্যাগনিটিউড লৈ আছো যে 1.6 into 10 to the power minus 19
ওপৰত টু দি পাৱাৰ 2 আছে টু দি পাৱাৰ 2 সো যদি আমি এই গুটেইখিনি ভ্যালু যদি আমি এতিয়া ক্যালকুলেট কৰোঁ তোমালোকে দেখিবা ইয়াৰ পৰা ফাইনালি আমি এই যোনটো ইনাৰ মোস্ট অৰবিট তাৰ ভ্যালু কিমান পাই যাম 5.29 ইনটু 10 টু দি পাৱাৰ -11 মিটাৰ পাই যাম আৰু ইয়াক আমি approximately ইয়াক আমি 0.53 আৰ্মষ্ট্ৰং বুলি আমি ক'ব পাৰো আৰু এটোকে বোৰছ ৰেডিয়াস বুলিও কোৱা হয় ইয়া ধুনিয়াকে মই কৰি তোমালোকক দেখুৱাই দিছো ঠিক আছে এতিয়া আমাৰ নেক্সট টপিকটোলৈ আহো নেক্সট টপিকটো মই এটা কোৱেশ্চনে তোমালোকক দি দিছো এই কোৱেশ্চনটো এই বছৰ আহাৰ পুৰা চান্স আছে ওকে এই কোৱেশ্চনটো এই বছৰ মানে আমাৰ HS 24 ওকে এই বছৰ আহাৰ এটো পুৰা চান্স আছে তোমালোকে এটো বস্তু মানে মার্ক কৰি ৰাখিবা এটো বস্তু আহাৰ পুৰা চান্স আছে সো কোৱেশ্চনটো কি prove that বা show that the speed of electron in the innermost orbit of hydrogen atom is 1/137 times the speed of light এটো আমাক prove কৰিব দিছে সো কেনেকৈ কৰিম সোৱা we already know that the orbital speed of electron is মানে আমি ইলেক্ট্ৰনৰ স্পীডৰ এটা ফৰ্মুলা মই অলৰেডি পাই থোৱা আছে সেই ফৰ্মুলাটো মই ইয়াত ডাইৰেক্টলি লিখি দিছো আৰু এই ফৰ্মুলাটো আমি মুখস্থ ৰাখিব লাগিব এটো অৰবিটেল স্পীডৰ ফৰ্মুলা that is v equals to 2 pi k z e square divided by n into h আৰু এইটো ফৰ্মুলা আমি ক'ত পাইছিলো মই এবাৰ আকৌ তোমালোকক দেখুৱাই দিছো মই যে অকমান আগতে এটা ফৰ্মুলা ডিৰাইভ কৰিছিলো এইটো সোৱা এইটো সো ইয়াত সেই ফৰ্মুলাটো ডিৰাইভ কৰি থোৱা আছে মন কৰিছানে yes আমি যোনটো পাৰমিটেড ৰেডিয়াসৰ যোনটো আমি ডিৰাইভেশন কৰিছিলো তাত এই ফৰ্মুলাটো ডিৰাইভ কৰি থোৱা আছে ইয়াক আমি মুখস্থ ৰাখিব লাগিব আৰু সেই কোৱেশ্চনটোত আমি ডাইৰেক্টলি এই ফৰ্মুলাটো আমি জানো বুলি আমি ইউজ কৰি দিম যোনটো মই ইয়াত ইউজ কৰি দেখুৱাইছো এইটো সোৱা এইটো ফৰ্মুলা ক্লিয়াৰ হৈছে বুজি পাইছা where k হল 1/4 pi epsilon naught আৰু ইয়াৰ ভ্যালুটো কিমান হেতুত লিখি ৰাখিব পাৰা ইয়াৰ ভ্যালুটো হৈছে 9 into 10 to the power 9 এখিনি বেসিক নলেজৰ বস্তু ঠিক আছে সো এইটো ফৰ্মুলা আমি জানো now for hydrogen atom we all know z equals to 1 সো এতিয়া আমি কি কৰি দিম এই যোনটো আমাৰ ফৰ্মুলা আছিল ইয়াত যত আমাৰ z আছে সো z ৰ জায়গাত মই 1 পুট কৰি দিলো ফলত কি হৈ গল v equals to 2 pi k z হৈ গল 1 e square divided by nh ওকে এটা ইয়াৰ পাছত এইখিনি পৰা এইখিনিলে আমি এটা ম্যাথমেটিক্যাল ট্ৰিক এটা এপ্লাই কৰিম আৰু কিয় এপ্লাই কৰিম মই তাৰ কাৰণটো কৈছো যে কোৱেশ্চনটোত আমাক স্পীড অফ লাইটৰ লগত ৰিলেচনটো উলিয়াব দিছে মন কৰা দেই কোৱেশ্চনটোত আমি কাৰ লগত ডিল কৰি আছো স্পীড অফ লাইট আৰু স্পীড অফ লাইটক আমি সিম্বলিক্যালি c দি আমি ৰিপ্ৰেজেন্ট কৰো মানে এই কোৱেশ্চনটো আনসাৰত কবাত নহয় কবাত স্পীড অফ লাইট মিন্স c বুলা কনস্ট্যান্টটো আহিব হে কাৰণে এইখিনিতে আমি অকনমান ইয়াক সজাই লিখিছো কেনেকৈ সজাই লিখিছো সোৱা এই লাইনটোক মই এনেকৈ লিখিলো কিনো মই এক্সট্ৰা কৰিলো যে মই এই n টো n এটা কি ইন্টিজাৰ আছিল মই n টো অকমান সাইডত লৈ গুছি গলো এফালে মই c এটাত লিখিলো তলত আৰু তলত c টো লিখাৰ কাৰণে এই ওপৰটো মই এটা এক্সট্ৰা কে c লিখি দিলো সো দ্যাট এই c আৰু c ক্যান্সেলড গৈ যাতে আমি আগৰ লাইনটোৱে পাওঁ তোমাকে ভালকে যদি সোৱা এই লাইনটো মাজত কোনো ডিফাৰেন্স নাই কিন্তু কিয় এই c আৰু c যদি ক্যান্সেল যায় তেনে হলে মই এই ইকুৱেশনটোৱে পাম হৈছে হে কাৰণে ইয়াত মই অকমান ম্যাথমেটিক্যালি সজাই ললো আৰু এই ইকুৱেশনটোক মই ইকুৱেশন নম্বৰ 1 দিছো হল এটা ভালদৰে মন কৰা এই যোনটো ইকুৱেশন নম্বৰ 1 এই ইকুৱেশন নম্বৰ 1 ত এই পাৰ্টখিনিক আমি নিশ্চয় তোমালোকে দেখিছা অলপ সেপাৰেটলি ৰখা নিচিনা হৈছে আৰু এটো কিয় সেপাৰেটলি ৰখা নিচিনা হৈছে মই ইয়াত তোমালোকক দেখুৱাই দিছো সোৱা এতিয়া এই পাৰ্টখিনি মিন্স 2 pi k e square divided by ch এই গুটেইখিনিক আমি এটা another constant alpha বুলি ধৰি লৈছো হিয়ল ইয়াত কৈছে সোৱা where alpha is called as what fine structure constant আৰু আমি আৰামত এই আলফাৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব পাৰিম বিকজ আলফাটোক আমি যোন কিটা টার্ম দি আমি ইমাজিন কৰি এজিউম কৰি লৈছো এই গুটেই কিটা কিবা নহয় কিবা এটা ভ্যালু আছে কেনেকৈ সোৱা সো আলফা ইকুৱেলছ টু দিস মানে আলফা ইকুৱেলছ টু 2 pi সো 2 into pi পাইৰ ভ্যালু এটা আছে মই লিখা নাই আমি সবে জানো পাই ভ্যালু কিমান পাই ভ্যালু হৈছে 3.14 মই লিখা নাই আৰু হ'ব দেন k value kiman 9 into 10 to the power 9 into e value kiman 1.6 into 10 to the power minus 19
square আছে square আহি গ'ল then c what c is the speed of light lighter speed কিমান 3 into 10 to the power 8 এইবিলাক কিছুমান constant value fine then কি আছে h কি Planck's constant so this is the value of Planck's constant এতিয়া যদি আমি এই গুটেইখিনি যদি আমি ক্যালকুলেটৰত লৈ যদি আমি ক্যালকুলেট কৰো তেনে হলে তোমালোকে দেখিবা এই আলফাৰ ভ্যালুটো আলটিমেটলি 1/137 আহিব আৰু গেটিং মাই পইণ্ট মানে আমি আলটিমেটলি ইয়াৰ জায়গাত এইখিনি জায়গাটো আমি কি লিখিব পৰা নিচিনা হল 1/137 লিখিব পৰা নিচিনা হল নে নাই বুজি পাইছা না কথাটো কিয় এইখিনি মানেকে কৰিবলগীয়া হল yes এতিয়া তাৰ পিছৰ স্টেপটো আমি কি কৰিম চোৱা তাৰ পিছৰ স্টেপটোত মই আকৌ এবাৰ এই লাইনটো যোনটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 আছিল ইয়াৰ আগৰ স্টেপত মই আকৌ এবাৰ ৰিপিট কৰি দেখুৱাইছো চোৱা এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 আছিল হয়নে এটো মই আকৌ এবাৰ ৰিপিট কৰি দেখুৱাইছো হল লিখিলো যত এখিনিক আমি আলফা বুলি ধৰি লৈছিলো সো এই লাইনটো আমাৰ আহি গল বাকি c by n একেই আছে আৰু ম্যাথমেটিক্যালি মই ইয়াৰ আগৰ পেজত কৰি দেখুৱাইছো যে আলফাটো আমি কিমান পালোগে 1/137 পাইছিলো আফটাৰ ডুইং অল দা ক্যালকুলেশনস সো মানে আমি এই লাইনটো ইয়াৰ পৰা পাই গলো কি পালো v equals to 1/137 into c divided by n fine এতিয়া for the first orbit orbiter কাৰণে সদায় n ৰ ভ্যালু কি হৈ যায় 1 হৈ যায় so that means a n ৰ জায়গাত মই কি পুট কৰিম a n ৰ জায়গাত মই 1 পুট কৰিম so n ৰ জায়গাত 1 পুট কৰাৰ লগে লগে আমি কি পালো চোৱাচোন v equals to c divided by 137 পালো নে বা ইয়াক আমি এনেকৈ লিখিব নোৱাৰো নে it can be also written as v equals to 1/137 times of c কথাটো একে yes আৰু এইটো আমাক কোৱেশ্চনটো সুধিছিল নে নাই আমাক কোৱেশ্চনত এটোৱে প্ৰুফ কৰিব দিছিলে যত c টো কি c টো আছিল স্পীড অফ লাইট আৰু আমি কোৱেশ্চনটো মতে আমি আনসাৰটো উলিয়াই দিলো কি কৈছিলে does the speed of electron in the innermost orbit is 1/137 times the speed of light in vacuum আৰু এইটো আমাক কোৱেশ্চনটো সুধিছিলে আৰু ধুনিয়াকে তাৰ ডেৰিভেশনটো কৰি দিলো তোমালোকে এবাৰ ঘৰত লিখি পেলা প্ৰেক্টিস কৰিবা ওকে এতিয়া আমি আমাৰ নেক্সট টপিকটোলৈ আহিছো যত আমি মেইনলি এনাৰ্জি বিষয়ে আমি ডিসকাস কৰিম সো ইয়াত এই যোনটো আমাৰ টপিক এই টপিকটো তোমালোকে ইয়াত চোৱা মই এটা কোৱেশ্চন টাইপত দি দিছো আৰু কোৱেশ্চনটো কি কৈছে obtain an expression আমাক এটা এক্সপ্ৰেশন উলিয়াব দিছে বা আমাক এটা ইকুৱেশ্যন উলিয়াব দিছে কাৰ কাৰণে for the total energy of an electron in the nth orbit of an atom মানে আমাৰ সাপোজ এটা ইলেক্ট্ৰন আছে ওকে সো ইলেক্ট্ৰনটো ধৰি লোৱা আমাৰ যোনটো এটমটোৰ nth অৰবিটটোত আমাৰ নিউক্লিয়াছটো চাৰিফালে সাপোজ ৰিভলভ কৰি আছে ঘূৰি আছে এতিয়া সেই ইলেক্ট্ৰনটোৰ কাৰণে আমি ইয়াৰ টোটাল এনাৰ্জিটো আমি উলিয়াব লাগে হল এটা কোৱেশ্চনটো আহিলে এই টাইপতে দিব ইয়াত মধুনিয়া কোৱেশ্চনটো লিখি দিয়া আছে আৰু ইয়াৰ ডেৰিভেশনটো আমি কেনেকৈ কৰিম হেতু ভাল কৰে দৰে চাই লোৱা কাৰণ এই ডেৰিভেশনটো খুব ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ ওপৰত কোৱেশ্চন ডেফিনেটলি থাকিবই এতিয়া আমি জানো যে যিকোনো এটা ইলেক্ট্ৰন ওকে যিকোনো এটা ইলেক্ট্ৰনৰ যোনটো এনাৰ্জি আৰু ইলেক্ট্ৰনটো কি হৈ আছে ইলেক্ট্ৰনটো আমাৰ এটা অৰবিটত আমাৰ নিউক্লিয়াছৰ চাৰিফালে ঘূৰি আছে সো তাৰ এনাৰ্জিটোক আমি মেইনলি দুটা ভাগত আমি ভাগ কৰিব পাৰো এটা হৈছে আমাৰ কাইনেটিক এনাৰ্জি যাক আমি k বুলি ৰিপ্ৰেজেন্ট কৰিম আৰু এটা হৈছে আমাৰ কি পটেনশিয়াল এনাৰ্জি যাক আমি p বুলি ৰিপ্ৰেজেন্ট কৰিম এতিয়া এই যোনটো কাইনেটিক এনাৰ্জি হেতু আহিছে মেইনলি যোনটো স্পিডত আমাৰ ইলেক্ট্ৰনটো কি হৈ আছে সেই অৰবিটটোত মুভ কৰি আছে সেই ইলেক্ট্ৰনটোৰ স্পিডটোৰ কাৰণে আৰু আমাৰ যোনটো পটেনশিয়াল এনাৰ্জি আহিছে হেতু আহিছে যে পাৰ্টিকুলাৰ সেই অৰবিটটোতে যে ইলেক্ট্ৰনটো মুভ কৰি আছে পাৰ্টিকুলাৰ সেই অৰবিটটোতে সেই পাৰ্টিকুলাৰ সেই পজিশনটোতে আমাৰ ইলেক্ট্ৰনটো যে আছে সো তাৰ কাৰণে আমাৰ কি আহিছে পটেনশিয়াল এনাৰ্জিটো আহিছে ওকে এতিয়া আমি কেনেকৈ কৰিম চোৱা ইয়া ধুনিয়াকৈ কৰি দিছো নাও ফাৰ্স্ট আমি কাইনেটিক এনাৰ্জি উলিয়াম now the kinetic energy of the electron in the nth orbit আমি nth orbitor কাৰণে ইলেক্ট্ৰনটো কাইনেটিক এনাৰ্জি উলিয়াইছো আৰু আমি সবেই জানো কাইনেটিক এনাৰ্জি ফৰ্মুলা হৈছে half mv². সো m হৈছে আমাৰ ইলেক্ট্ৰনটোৰ মাস আৰু v হৈছে সেই ইলেক্ট্ৰনটোৰ স্পীড যোনটো স্পীডত হি সেই পাৰ্টিকুলাৰ অৰবিটটোত ঘূৰি আছে এতিয়া ভালদৰে চোৱা now to keep the electron in its orbit the centripetal force must be equal to the electrostatic attraction
এতিয়া আমি জানো আমি অলৰেডি পঢ়িও আহিছো যদি এটা ইলেক্ট্ৰন এটা পাৰ্টিকুলাৰ অৰ্বিটত যদি হি মুভ কৰি থাকে ডেফিনেটলি তাৰ ওপৰত কি আহিব সেন্ট্ৰিপেটাল ফোৰ্স আহিব এতিয়া সেন্ট্ৰিপেটাল ফোৰ্সটো কোনে দিছে সেই সেন্ট্ৰিপেটাল ফোৰ্সটো দি আছে ইলেক্ট্ৰন আৰু নিউক্লিয়াছ মানে ইলেক্ট্ৰন আৰু প্ৰটনটোৰ মাজৰ যোনটো ইলেক্ট্ৰষ্টেটিক ফোৰ্স সেই ইলেক্ট্ৰষ্টেটিক ফোৰ্সে আমাক এই সেন্ট্ৰিপেটাল ফোৰ্সটো দিছে সেই কাৰণে আমি ইয়াত কি কৰিলো আমি ইয়াত সেন্ট্ৰিপেটাল ফোৰ্সটোৰ লগত আমি ইলেক্ট্ৰষ্টেটিক ফোৰ্সটোক আমি ইকুৱেল বুলি ধৰি লৈছো সোয়া এই যেটো ক্যালকুলেশন এই ক্যালকুলেশনটো আমি অলপ আগত ভালকে কৰিও আহিছো ঠিক আছে ইয়াত আমি সিম্পলি কি কৰিলো ইলেক্ট্ৰষ্টেটিক ফোৰ্সৰ লগত আমি সেন্ট্ৰিপেটাল ফোৰ্সটো আমি ইকুৱেল বুলি ধৰি লৈছো এটা আমি সবেই জানো সেন্ট্ৰিপেটাল ফোৰ্সৰ ফৰ্মুলা কি mv²/r will be equals to so etu hoise amar electrostatic force or amar juntu formula ami pai thua ase so 1/4 pi epsilon naught q1 q2 divided by r square jod q1 to ki so q1 to hoise amar charge of the nucleus aru q2 ki q2 hoise amar charge of the electron eti ami mv²/r etu same thakile eta bare bare ei je yad amar 1/4 pi epsilon naught asile etu bare likhi thakatke ami yar jagat ki likhilu k likhilu next ami nucleus ole aisu eta nucleus or khetrot ami yak general form ot likhisu he karone nucleus or charge tu ami ki z into e likhisu aru ami sobe jano ei juntu z tu amar ki z hoise amar atomic number yes z hoise amar ki atomic number aru electronor juntu charge or magnitude hetu ami yat loisu aru tak ami e buli likhisu so ami a eta standard equation yat pai golu etia next page ami ki korim so next page ot e matra so ami etia a equation tu yat palu hol aru a equation tu ami equation number 2 disu so etia ami ki korim ei juntu ami equation 2 palu equation 2 value tu ya tumaloke dekhiba now putting the value of equation 2 in equation 1 eta equation 1 kuntu asile so equation 1 yar agor page ot asile so eitu amar asile ki equation number 1 aru equation number 1 ot moi kinetic energy formula tu likhisu etia ami ki korim etia dhora moi equation 1 tu eta bar likhi disu je equation 1 ot ami ki paisilu kinetic energy formula ki asile half mv² আৰু এটো আমাৰ কি আছিল ইকুৱেচন নম্বৰ 1 যোনটো আমি আগৰ স্লাইডত আমি পাইছো এতিয়া এই ইকুৱেচন টোৰ পৰা এই যোনটো ভ্যালু কাৰ ভ্যালু mv² যোনটো ভ্যালু হেতু আমি ইয়াত পুট কৰিম সো ইয়াত পুট কৰাৰ লগে লগে আমি এটা নতুন ইকুৱেচন পাম কি হৈ যাব সোৱা সো কাইনেটিক এনাৰ্জি ইকুৱেলস টু হাফ ইনটু কি আছিল mv² এতিয়া এই mv² জায়গাত আমি এই ভ্যালুটো আমি পুট কৰি দিম দ্যাট মিন্স আমি এটা নতুন ইকুৱেচন পালো যোনটো হৈ গল হাফ ইনটু k ইনটু ze² ডিভাইডেড বাই r আৰু ইয়াক দিছো মই ইকুৱেচন নম্বৰ 3 ফাইন এতিয়া নেক্সট আমি কি কৰিম ইয়াত এই ইকুৱেচন যোনটো 3 ইয়াত আমি কি উলিয়ালো ইয়াত আমি কাইনেটিক এনাৰ্জি উলিয়ালো বাট energy বুলি কওঁতে ইয়াত আমি দুইটা এনাৰ্জি ক্যালকুলেট কৰিব লাগিব both kinetic energy as well as what as well as potential energy এতিয়া নেক্সট আমি কি কৰিম এতিয়া আমি ইয়াত potential energy উলিয়াব গৈ আছো কাৰ সেই ইলেক্ট্ৰনটো কোড সেই পাৰ্টিকুলাৰ অৰবিটটোত আৰু আমি সবে জানো potential energy formula কি আছিল মই ডাইৰেক্টলি লিখিছো সো এটো হৈ গল আমাৰ potential energy formula সো 1/4 pi epsilon naught q1 q2 divided by r হৈ গল এতিয়া সো বাৰে আকৌ 1/4 pi epsilon naught লিখাৰ হলনি মই ইয়াত এই যোনটো ভ্যালু ইয়াক যোনটো কনস্ট্যান্ট দি আমি ৰিপ্ৰেজেন্ট কৰো আমি ইয়াত k লিখিলো নেক্সট q1 টো কি আছিল q1 টো আছিল আমাৰ আকৌ ৰিপিট কৰিছো q1 টো আছিল আমাৰ কি আমাৰ নিউক্লিয়াছ টু চাৰ্জ আৰু নিউক্লিয়াছ টু চাৰ্জক আমি কি zd বুলি ৰিপ্ৰেজেন্ট কৰিছো আৰু q2 কি q2 টো আছিল আমাৰ ইলেক্ট্ৰন টু চাৰ্জ ওকে আৰু ইলেক্ট্ৰনৰ চাৰ্জটো আমি ইয়াত ডাইৰেক্টলি লিখি দিছো yes আৰু ইলেক্ট্ৰন কি হয় নেগেটিভলি চাৰ্জড হয় সেই কাৰণে ইয়াত -e আহিছে কিন্তু মন কৰা আমি ইয়াৰ আগত যেতিয়া কৰিছিলো আগত কৰোতে ভালদৰে চোৱা যেতিয়া আমি ইলেক্ট্ৰষ্টেটিক ফোৰ্স উলিয়াইছিলো ইয়াত কিন্তু আমি চাৰ্জটো নেগেটিভত লোৱা নাই কাৰণ ইয়াত আমি এই চাৰ্জৰ অকল কি লৈ আছিল ম্যাগনিটিউড লৈছিল চোৱা ইয়াত আমি -e টো আমি লোৱা নাই বিকজ ইয়াত আমি ফোৰ্সৰ কি উলিয়াইছিল ম্যাগনিটিউড উলিয়াইছিল কিন্তু এতিয়া সিন্স আমি কি আমি এনাৰ্জি আমি পটেনশিয়াল এনাৰ্জি ক্যালকুলেট কৰি আছো হে কাৰণে ইয়াত আমি ইলেক্ট্ৰনৰ যোনটো চাৰ্জ তাৰ যোনটো মাইনাস সাইন আমি ইয়াত কনসিডাৰ কৰিবলগীয়া হৈছে সো আফটাৰ ডুইং দিস এটো আমি ধুনিয়াকে সজাই লম সো সজোৱাৰ পিছত নেক্সট আমি তাত চাম চোৱা পটেনশিয়াল এনাৰ্জি ইকুৱেলস টু আমি ফাইনালি এই ফৰ্মুলাটো পাই গলো yes আৰু ইয়াত পটেনশিয়াল এনাৰ্জিটো নেগেটিভত আহিছে সো p ইকুৱেলস টু মাইনাস অফ k ze² ডিভাইডেড বাই r আৰু এটুক দিছো আমি কি ইকুৱেচন নম্বৰ 4
ফাইন এতিয়া ইয়াত আমি দুইটা ইকুৱেশ্যন পাই গ'লো মিন্স আমি কাইনেটিক এনাৰ্জি ফৰ্মুলাটো পাই গ'লো আৰু ইকুৱেশ্যন নম্বৰ 4ত আমি পটেনচিয়েল এনাৰ্জিৰ আমি ইকুৱেশ্যনটো পাই গ'লো সো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ টোটেল এনাৰ্জি উলিয়াম সো লিখা আছে therefore the total energy of the electron in the nth orbit is so obviously total energy বুলি কওঁতে আমি কি কৰিব লাগিব both kinetic and potential আমি এই দুইটাক এড কৰিব লাগিব এটা যোনটো আমাৰ total energy so total energy টোক মই E suffix n okay so en দি আমি ৰিপ্ৰেজেন্ট কৰিছো so en will be equals to কি হৈ গল en will be equals to k plus p fine এটা ভালদৰে তোমালোকে চোৱা ইকুৱেশ্যন নম্বৰ 3 যোনটো থাৰ্ড ইকুৱেশ্যন so থাৰ্ড ইকুৱেশ্যনত আমি কাইনেটিক এনাৰ্জি পাই থোৱা আছে so এই k জাগাত আমি এই ভ্যালুটো পুট কৰিলো so কিমান আহিলে হাফ ইনটু k ইনটু z ইনটু e স্কয়াৰ ডিভাইডেড বাই r নেক্সট potential energy asile ar potential energy jaga equation 4 or pora ami potential energy value put korilu so minus of k z e square divided by r so etia ami etu bostu dhuniya ke calculate korim so yak moi bostu to eta step kori disu hol tar pisor step to moi next dekhoi asu swa next ami common lolu yes jodi tum bhal jodi tum swa then tumi dekhiba yar pora kisuman term ki common lobo pari so ki common lobo parim k z e square in by r yes k z e square by r আমি আপৰা কমন লব পাৰো সো ইয়াৰ পৰা কমন লোৱাৰ লগে লগে ইয়াত সোৱা k z e square by r আহিলে আৰু এফালে হাফ মাইনাস 1 থাকিল ওকে সো এটা হাফ মাইনাস 1 মানে কি হ'ব এটো মাইনাস হাফ থাকিব হে কাৰণে আগত ইয়াত এটা মাইনাস সাইন আহিলে yes এটো আমি ক্যালকুলেট কৰিলো এটা নেক্সট স্টেপ টু যোৱাৰ আগতে ফাৰ্স্ট আমি এইখিনি লৈকে ক্লিয়াৰ হৈ যাব লাগিব সো তোমালোকে নিশ্চয় এইখিনি লৈকে বুজি পাইছা হল এটা পিছৰ স্টেপটো কি কৰিছো ভালকে চোৱা দেই এটা পিছৰ স্টেপটো কি কৰিলো এই যোনটো হাফ আছিলে হয়নে এই হাফটো মই এফালে লৈ গুছি আহিলো আৰু এই যে 1/r টো আছিলে 1/r টো এফালে গুছি যোৱা নিচিনা হল মানে ইয়াক আমি এনেকে খজালো ভালদৰে চাই লোৱা সো মাইনাস টো আছে সো k z e স্কয়াৰ এটো ওপৰত আছে হল দেন হাফ এটা আছিল নে নাই ধৰি লোৱা মই এই হাফৰ 2 টো মই তললে লৈ গুছি আহিলো আৰু 1/r এটা আছিল নহ সো 1/r টো মই সাপোজ এফালে লিখি দিয়া নিচিনা হল ওকে এতিয়া এই কামটো কিয় কৰিলো বুজিব চেষ্টা কৰা এতিয়া আমি অলৰেডি ৰেডিয়াছৰ কাৰণে এটা ফৰ্মুলা পাই থোৱা আছিল যোনটো আমি অলপ সময় আগত ডিৰাইভ কৰিছিলো সো এটো আছিল আমাৰ ৰেডিয়াছৰ ফৰ্মুলা yes এতিয়া যদি r ইকুৱেলস টু এটো হয় 1/r বুলি কওঁতে মই ইয়াক উল্টা কৰি দিম সো আমি উল্টাকে লিখি দিছো এতিয়া মই কি কৰিলো এখিনলৈকে তোমালোকে বুজি পাইছা এতিয়া তাৰ পিছৰ স্টেপটো চোৱা সো en ইকুৱেলস টু মাইনাস k z e স্কয়াৰ বাই 2 এই গুটে পাৰ্টটো আছে নেক্সট কি আছে 1/r থকা নিচিনা হললে নাই সো যত 1/r আছে এতিয়া এই 1/r ইকুৱেলস টু আমি এই ভ্যালুটো চোৱা এই ভ্যালুটো আমি ইয়াত হুবহু লিখি দিলো কিমান আহিলে 4 pi square m into capital K z e square divided by n square into h square আৰু এতিয়া এই গুটেইখিনি মই একেলগে খজাই দিলো আৰু একেলগে খজাই দিয়াৰ লগে লগে আমি এই ইকুৱেশ্যনটো পাই গলো and this is the formula এটো হৈছে আমাৰ এনাৰ্জিৰ ফৰ্মুলাটো আৰু ইয়াত তোমালোকে নিশ্চয় দেখিছা ইয়াত এটা মাইনাস সাইন আছে এটা বহুতৰে ডাউট লাগিব যে মাইনাস সাইনটো কি বুজাই আছে yes ইয়াৰ মই মিনিংটো লিখি দিছো here the negative sign indicates that the electron is bound to the nucleus মানে ইয়াত এই যে নেগেটিভ সাইনটো যে আহিছে সো নেগেটিভ সাইনটোৰ পৰা আমি এটোৱে কনক্লুজন উলিয়াব পাৰো যে ইয়াত আমাৰ ইলেক্ট্ৰনটো কি হৈ আছে নিউক্লিয়াছৰ লগত বাউন্ড হৈ আছে হি ঘপককে আমাৰ যোনটো তাৰ পাথটো যে আছে তাৰ পৰা ওলাই যাব নোৱাৰে সো এটো হৈ গল আমাৰ ডেৰিভেশনটো আৰু এই ডেৰিভেশনটো বহুতে ইম্পৰ্টেন্ট তোমালোকে ভালকে অলপ এটো ঘৰত কৰি চাবা এতিয়া মই এটা নোট টাইপত কেইটামান পইণ্ট তোমালোকৰ লগত ডিসকাস কৰিম ভালকে তোমালোকে চাই লোৱা এটা নোট বুলি কওঁতে দেখিছা ইয়াত আমি তিনটা পইণ্ট লিখিছো সো এটো হৈ গল আমাৰ কি কাইনেটিক এনাৰ্জি এটো হৈ গল আমাৰ কি পটেনশিয়াল এনাৰ্জি আৰু এটো হৈ গল আমাৰ টোটাল এনাৰ্জি yes যোনকিটা আমি এই মাত্ৰ কৰি দেখুৱালো এতিয়া মই যেনেকৈ কৰি দিছো যদি তোমালোকে এনচিআৰটি কিতাপখন চোৱা তাত দেখিবা এই ভ্যালু কিটা অলপমান বেলেগকে দিয়া হৈ আছে মই আকৌ কৈছো বেলেগকে দিয়া হৈ আছে মানে এই কিটা ভুল নহয় এতিয়া মই তোমালোকক দেখুৱাই দিম যে এনচিআৰটি এই ফৰ্মুলাটোত কিনো চেঞ্জ কৰিছে সো এনচিআৰটি বেলেগ একো চেঞ্জ কৰা নাই এনচিআৰটি খালি এটা চেঞ্জ কৰিছে হেতু কি কৰিছে এই k ৰ জাগাত k ৰ যোনটো ভ্যালু বা k ৰ যোনটো ফৰ্মুলা আছিল সেই ভ্যালুটো পুট কৰিছে মানে এনচিআৰটি কেনেকৈ কৰিছে সো ke will be equals to half আছে নিজৰ জাগাত ওকে ইনটু এটা কাম কৰো এটো 1/r এক্সট্ৰা কে লিখি দিছো ইফালে ইয়াত কি আছিল ইনটু ধৰা k বাৰ আকৌ লিখি দিছো k ইনটু z ইনটু e স্কয়াৰ এতিয়া এনচিআৰটি কি কৰিছে সোৱা এনচিআৰটি কৰিছে হাফ আছে নিজৰ জাগাত ইনটু 1/r আছে নিজৰ জাগাত ইনটু সো k জাগাত লিখিলে 1/4 pi epsilon naught ইনটু z ইনটু e স্কয়াৰ
হল এতিয়া এটো কৰাৰ পাছত তোমালোকে দেখিবা এই ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো ওপৰত আমাৰ কি আহি যাব ওপৰত আমাৰ আহি যাব z * e² ডিভাইডেড বাই তলত এটো কিমান আহি যাব এটো তলত আহি যাব 8 4 * 2 8 pi into r into epsilon naught so kinetic energy formula to ami enekeu likhibo paru aru dekhiba NCERT kitabot eneke likha ase juntu original ei formula tur porai ahise fine thik tene dore ami potential energy ko olo modify kori dekhibo paru same concept hobo so yadu ki hobo ei juntu amar potential energy ase yes so half then k into z into e² by r so yato ami etia ki korim yato ami ei je k ase so k jagat ami 1/4 pi epsilon ami likhim so that means minus of tolot thakile r so k jagat ahi jabo 1/4 pi epsilon naught z into e² so that means all of hojai likhile ami yar pora potential energy kenake likhibo parim minus ase so uporot thaki jabo z into e² aru tolot ahi jabo 4 pi epsilon naught into r so etu hobo amar eta formula same potential energy etu correct thik ase etia moi yat kinetic energy or potential energy duita NCERT dia juntu format tat moi he hisabe moi tumalok dekhwai disu etia tumalok ki koriba nije ei juntu amar total energy asile etia total energy formula tu eneke likhilo শুদ্ধ but etu ami beleg eta formot loi jabo paru simply ami ki koribo lagibo ei yat je amar k tu je ase so k jagat ami 1/4 pi epsilon naught আমি এটো পুট কৰিম আৰু পুট কৰিলে দেখিবা এই ফৰ্মেটটো অলপ চেঞ্জ হৈ যাব সো এটো মই কৰি নিদিও তোমালোকে নিজে কৰিবা আৰু কৰি পেলা চেক কৰিবা যে NCERT কিতাপৰ লগত তোমালোকে এটোক ৰিপ্লেস কৰি যোনটো ভ্যালু পাইছা হেতু মিলিছে নে নাই ফাইন সো এটো আসলে আমাৰ টোটাল এনাৰ্জি মেইন কনসেপ্টটো এতি আমি নেক্সট স্লাইডলৈ আইছো সো নেক্সট ইয়াত চোৱা ইয়াত এই যোনটো টোটাল এনাৰ্জি হে টোটাল এনাৰ্জিটো ইয়াত আৰু অকমান details explain kora hoy ase fine etia soa the total energy of electron in Bohr stationary orbit is a formula to just ami all of agot ami pai hisu mo dunia ke tuk derive kori disu etia ami ki korim ei bostu khini ami okon man hojam keneke hojam soa jemi jodi bhalke equation to sao ei equation tur pora duta term mo separate kori disu ki so z to mo efale separate kori dilu means z² are divided by ki n² to mo separate kori dilu ar baki gutei khini mo ekeloge rakhi disu baki gutei khini mo ki korilu ekelege rakhi disu etia jodi mi bhalke sao yat pi eta ki constant pi eta value ase m ki mass of electron tar eta value ase k ki k hoy gol 9 into 10 to the power 9 k value kiman 9 into 10 to the power 9 so yar eta value ase e eta value ase h ki Planck's constant yar eta value ase jodi moi ei gutei value khini jodi moi yat put koru yat moi hunia ke likhi disu after putting the values okay yat jodi moi yar gutei value khini put kori loi jodi ami yar calculation to koru ten ami dekha pam so ei value khini equals to ami eta value pai jam এটা আমি নেক্সট কি কৰিছো এইখিনি বাৰে বাৰে লিখি টকাৰ হলনি ইয়াৰ গুটেই স্ট্যান্ডাৰ্ড ভ্যালু খিনি পুট কৰাৰ পাছত ইয়াৰ যোনটো এটা আমি ভ্যালু পালো এই ভ্যালুটো আমি ইয়াত এনেকে ৰিপ্লেস কৰি দিছো আৰু এফালে আমাৰ কি আছে z² আৰু n² নিজৰ জায়গাত আছে আৰু এটো যেহেতু এনাৰ্জি আৰু এনাৰ্জি অ্যাসাইন ইট টু কি জুল আৰু এটো আমি জুলত লিখিছো ফাইন কিন্তু এতিয়া আমি কি কৰিব বিচাৰিছো ইয়াক জুলৰ পৰা আমি ইভিত কনভাৰ্ট কৰিব বিচাৰিছো ইভি মিন্স ইলেক্ট্ৰন ভল্ট হে কাৰণে আমি ইয়াক কি কৰিলো জুলৰ পৰা ইভি কনভাৰ্ট কৰিবলৈ যাওতে আমি ইয়াক 1.6 into 10 to the power minus 19 দি আমি ডিভাইড কৰিব লগিয়া হল সো আফটাৰ ডুইং দিস আমি এনাৰ্জি এই ফৰ্মুলাটো পাই যাম এন্ড উই হ্যাভ টু ৰিমেম্বাৰ দিস ফৰ্মুলা yes ইয়াত z আছে আৰু কি আছে n আছে এতিয়া যদি আমি এটো স্পেশালি হাইড্ৰোজেন এটমৰ কাৰণে চাও আমি সবেই জানো হাইড্ৰোজেনৰ কাৰণে z কিমান 1 ওকে এতিয়া এই যোনটো ইয়াত z আছিল দেখিছানে z² তো ইয়াৰ জায়গা যদি আমি 1 পুট কৰি দিও তেনে হলে এই যোনটো আমি ভ্যালু পালো এটো স্পেশালি আমি কাৰ কাৰণে পালো এটো স্পেশালি আমি হাইড্ৰোজেন এটমৰ কাৰণে পালো এন্ড উই হ্যাভ টু ৰিমেম্বাৰ দিস টু ভ্যালুজ এটো হল জেনাৰেল ভ্যালু আৰু এটো কি এটো হাইড্ৰোজেন এটমৰ কাৰণে পোৱা ভ্যালু ঠিক আছে ভালকে ওকে এতিয়া আমি আমাৰ ভিডিওটোৰ লাষ্টৰ ফালে আইছো সো এই ভিডিওটোৰ লাষ্টৰ ফালে আমাৰ এতিয়া নেক্সট টপিকটো হৈছে স্পেক্ট্ৰেল সিৰিজ অফ হাইড্ৰোজেন এটম yes আৰু এই যোনটো স্পেক্ট্ৰেল সিৰিজ অফ হাইড্ৰোজেন এটম তোমালোকে তো ক্লাস
11 chemistry ha so chemistry তোমালোকে এটো একদম ইন ডিটেইলস পাই আহিছা হে কাৰণে এটো মই ইমান ডিটেইলছত না যাও খালি মই অকমান চিনাকি কৰাই দিব বিচাৰিছো যে স্পেক্ট্রাল সিরিজ অফ হাইড্ৰোজেন এটম বুলি কওঁতে ইয়াত মেইনলি আমি এই সিরিজ কিতা পঢ়িছিলো চোৱা মই এবাৰ দেখুৱাই দিছো সো কি আছিলে সো লাইমেন সিরিজ আছিলে বালমাৰ সিরিজ আছিলে পাসেন সিরিজ আছিলে দেন ব্ৰেকেট সিরিজ আছিলে ফান সিরিজ আছিলে প্ৰত্যেকৰ কাৰণে ফৰ্মুলা পাইছিলো আৰু কেনেকে আমাৰ ইলেক্ট্ৰন বিলাক সো এটা অৰবিটৰ পৰা বেলেগ এটা অৰবিটলে কেনেকে যায় আকৌ হেতুৰ পৰা আকৌ আগৰ অৰবিটলে কেনেকে আহে কেনেকে আমাৰ তাত এনাৰ্জি এবজৰ্ব বা এনাৰ্জি মানে লৈ আছে কেনেকে এনাৰ্জি লৈ আছে আকৌ কেনেকে এনাৰ্জি এৰি দিছে সো এই গুটেইখিনি ওপৰত এই গ্ৰাফটো এই ডায়াগ্ৰামটো তোমালোকে ষ্টাডি কৰিছিলা সো এবাৰ খালি মই বস্তুখিনি দেখুৱাই দিছো এই ফৰ্মুলা কিটাও দেখুৱাই দিছো আৰু ইয়াত তোমালোকে এই যে আমি ইয়াত r বুলি যে এটা কনস্ট্যান্ট লিখিছো ইয়াৰ এটা নাম আছিল নিশ্চয় তোমালোকে জানা ইয়াক ৰেজবাৰ্গ কনস্ট্যান্ট বুলি কোৱা হয় সো এই বস্তুখিনি মই খুব কুইকলি মই আগবঢ়াই দিছো আৰু এইখিনি তোমালোকে এবাৰ ভালকে কিতাপখন মেলি চাই লবা তোমালোকৰ গুটেই বস্তুখিনি মাইন্ডলে আকৌ ভালকে আহি যাব সিমিলাৰলি ইয়াৰ পাছত তোমালোকে চোৱা যে নেক্সট আমি কিছুমান স্ট্যান্ডাৰ্ড ডেফিনিশন জানিব লাগিব এই স্ট্যান্ডাৰ্ড খিনি আমাক কেতিয়াবা ক্লাস 12 ত আমাক সোধে যে কি যে এক্সাইটেশন এনাৰ্জি মানে কি বা সিমিলাৰলি আয়নাইজেশন এনাৰ্জি মানে কি এবিলাক তোমালোকে সব পাই আহিছা এটা হোৱাট ইজ এক্সাইটেশন এনাৰ্জি সো ইয়াত লিখা আছে ইট ইজ ডিফাইন্ড এজ দা এনাৰ্জি ৰিকোয়াৰ্ড বাই এন ইলেক্ট্ৰন অফ এন এটম টু জাম্প ফ্ৰম ইটস গ্ৰাউন্ড ষ্টেট টু এনি ওয়ান অফ দা excited state so ইয়াৰ কাৰণে যোনটো আমাৰ এনাৰ্জি লাগে এটোক আমি কি বুলি কওঁ হেতুক আমি এক্সাইটেশন এনাৰ্জি বুলি কওঁ সিমিলাৰলি আয়নাইজেশন এনাৰ্জি কি সিমিলাৰলি এক্সাইটেশন পটেনশিয়াল কি বা আয়নাইজেশন পটেনশিয়াল কি সো এইখিনি ডেফিনিশন তোমালোকে জানিব লাগিব ভিডিওটো মোৰ বহুত বেছি দীঘলীয়া হৈছে সো মই ইয়াতকে বেছি দীঘল নকৰো সো এই ভিডিওটোত মই যোনখিনি এতিয়ালৈকে তোমালোকৰ লগত ডিসকাস কৰিলো ইয়াত মই থিওৰি গুটেইখিনি ক্লিয়াৰ কৰি দিছো সো এইখিনি তোমালোকে যদি ভালকে পঢ়া সো এই চেপ্টাৰটো তোমালোকৰ বোৰ্ড লেভেলৰ কাৰণে আৰামত প্ৰিপাৰেচন হৈ যাব সো আজি মই ভিডিওটো ইয়াতে সামৰিম সো নেক্সট ভিডিওত মই কি কৰিম এই চেপ্টাৰটোৰ ওপৰত অল এনসিআৰটি কোৱেশ্চনছ মই কৰাই দিম যত এনসিআৰটি এক্সাৰসাইজও থাকিব আৰু তাৰ যিখিনি এক্সাম্পল হেখিনিও থাকিব খালি ঘৰত তোমালোকে এইখিনি বস্তু ভালকে প্ৰেক্টিছ কৰা আৰু ফৰ এনি কুৱেৰিজ মোক কমেন্ট কৰি জনাবা আজিলৈ সামৰিছো থ্যাংক ইউ